এই যে বিহু বুলি কোৱাৰ লগে লগে মোৰ খুব ভাল লাগে গীতালি বৰ্ণালী ভিতালী তৰালী নিৰ্মালী জুবলি প্ৰিয়ংকা ভৰালী আৰু যদি কৈ যাওঁ ওলাই ওলাই গৈ থাকিব মিতালী দীপালী বৰঠাকুৰ তেখেতৰো মানে লি বহুত আছে এই লিক লৈ কাহিনীটো কি জীৱনৰ এনেকুৱা এটা গীত যিটো গীতে গীতালী দেৱীৰ পৰিচয় বনালে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি আপদ প্ৰেমত বাধা নিদিবি নিচাদ পাপৰ বোজান লবি এই যে ঘটনাবিলাক চলি আছে এতিয়া বহুতে প্ৰশ্ন কৰিছে বাহিৰৰ শিল্পী আহিছে অসমৰ শিল্পীৰ প্ৰাধান্য নোহোৱা কৰিছে কি হৈছে ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণি পৰাশৰ বহু অতিথি আহে বাৰ্তালাপলৈ বহু অতিথি যায় বহু অনুষ্ঠান আমি আপলোড কৰোঁ কিছুমান অনুষ্ঠান ৰৈ যায় আৰু ঠিক তেনেধৰণে আমাৰ জীৱনলৈও বহু ব্যক্তি আহে বহু ব্যক্তি যায় কিন্তু কিছু ব্যক্তি ৰৈ যায় হয়তো তেওঁলোকক কেতিয়াবা মোৰ কেমেৰাত নেদেখে বা বাৰ্তালাপত নেদেখে কিন্তু তেওঁলোকৰ লগত সম্পৰ্ক বহু দিনৰ ৰৈ যায় আৰু তেনে এগৰাকী ব্যক্তি বা তেনে এগৰাকী মহিলা তেনে এগৰাকী ছোৱালী সেয়া হৈছে গীতালী মই ইয়াত দেৱী শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ আজি তেওঁক দেৱীৰ দৰে লাগিছে গীতালী দেৱী নমস্কাৰ গীতালী বা নমস্কাৰ ধুনীয়া লাগিছে ৰিয়েলি একদম দেৱী নিচিনা লাগিছে পুৰা সাজি কাচি আজি তোমাৰ ফোনটো পোৱাৰ লগে লগে ভাবিয়ে দিলোঁ আৰু যে এনেকৈ অলপ ভালকৈ যাব লাগিব তোমাৰ কাৰণ অনুষ্ঠানবোৰ চাই থাকোঁ বাৰ্তালাপ চায়ে থকা যায় প্ৰায় খুব ভাল লগা টপিক হ'লে চাওঁ ভাল লাগে তেতিয়া কিছুমান তোমাৰ কথা ভাল লাগে প্ৰশ্নবোৰো ভাল লাগে উত্তৰবোৰো ভাল লাগে ভাল লাগি থাকে কিন্তু তুমি কোৱাৰ ধৰণে বহুত পুৰণা আমাৰ সম্পৰ্ক কিন্তু আজিলৈকে আমি এনেকৈ ফাৰ্ষ্ট টাইম টেলিভিশ্যনত থাকোঁতে বহুতবাৰ অনুষ্ঠান কৰিছোঁ বিভিন্ন বিহু ফাংচন সেইবিলাক পাইছোঁ টেলিভিশ্যনত মানে পেনেলত 4-5জন বহোঁ কিন্তু মই ভাবোঁ আজিৰ আমাৰ এই অনুষ্ঠানটো আৰ্কাইভ হৈ থাকিব মোৰ বাৰ্তালাপত গীতালী দেৱী হিচাপে কোনোবাই যদি উলিয়াই যে গীতালী দেৱী কোন ইয়াতে চবে গম পাব তেনেকুৱা এটা অনুষ্ঠান হ'ব ইয়াৰ পিছতে মই ক'ব বিচাৰিছোঁ যে আকৌ সেই একেটা কথাই কওঁ মোৰো বা নাই বাট ক'ৰবাত তেজৰ সম্পৰ্ক নাথাকিলেও ন অন্তৰৰ এটা সম্পৰ্ক থাকি যায় ঠিক তেনেধৰণে আপুনি মোৰ বা তেনেকৈ মোৰ বহুত আছে বাট আপুনি ওৱান অফ দ্য মেম্বাৰ অফ মাই বা সেইটো হয় কাৰণ তেনেকুৱা ভাইটি মোৰো যিহেতু নাই আমাৰ দুজনীয়ে ছোৱালী আছে খুৰাহঁতৰ ল'ৰা আছে কিন্তু মানে ভাইটি হিচাপে বহুতখিনি ভাইটি পাওঁ তাৰ ভিতৰত তুমি এজন ব্যতিক্ৰম থেংক ইউ তাৰপিছতে ক'ব লাগিব মোৰ বিয়া তেতিয়া মই চক্ৰপাণি পৰাশৰ হোৱাই নাই মোক অসমৰ মানুহে নাজানে আপোনালোকে বিশ্বাস কৰক তেতিয়া কেইগৰাকীমান ব্যক্তি মোৰ বিয়াত গৈ উপস্থিত হৈছিল তেতিয়া মইনো কোন মই নিজে নাজানো তথাপি তেওঁলোক গৈ মোৰ বিয়াখনত উপস্থিত হৈছিল তাৰ ভিতৰত আছিলে গীতালী দেৱী দীক্ষু শৰ্মা আচুৰ্য বৰপাত্ৰ মন্তুমণি তপন দীক্ষিত বিজেতা বা কৃষ্ণমণি চুতীয়া ককাইদেউ গৈছিলে হয় আৰু কোনোবা আছিলে মই এই মুহূৰ্তত বাৰু পাহৰি গৈছোঁ তেওঁলোকৰ নাম পাহৰাটো বেয়া কথা বাৰু মোৰ কথা মোক বিয়াৰ সময়ত বিয়াত মই যিটো কুৰ্তা পিন্ধিছিলোঁ সেইটো মোক গীতালী বাই আৰু বিজেতা বাই উপহাৰ দিছিলে মোৰ আজিও মনত আছে মই বিয়ালৈ যিদিনা গৈছিলোঁ বিয়ালৈ এসপ্তাহৰ আগতে মই গুৱাহাটীৰ পৰা গৈছিলোঁ মোক গীতালী বা আৰু বিজেতা বায়ে ফেঞ্চি বজাৰলৈ মাতি পঠিয়াইছিলে তাত গৈ মই কুৰ্তাৰ জোখ দিছিলোঁ আৰু তাৰপিছত কুৰ্তাটো গৈ কুৰ্তা নহয় এইটো শ্বেৰৱানী বুলি কয় নেকি সেইটো গৈ মোৰ বিয়াৰ দিনা গৈ পাইছিল মানে বিয়াৰ দিনা বাহঁতে লৈ গৈছিলে আৰু মই ৰিচিপশ্যনৰ দিনা পিন্ধিছিলোঁ বহুত কথা মই কৈ দিলোঁ থেংক ইউ স্মৃতি ৰুমন্থন বুলি কয় এইটো এতিয়া মই ধুনীয়াকৈ থৈ দিছোঁ আমি কিন্তু বিয়াত বহুত উৎপাত দিছোঁ কাৰণ আমি ৰাতি ওলাইছোঁ ৰাতি ওলাই আমাৰ ৰাস্তাত নাচন চক্ৰপাণি বিয়া বুলিয়ে মানে কি কৰিছোঁ ৰাস্তাত ৰখি তুমি চাগে গম পোৱা নে নাজানো ৰাস্তাত ৰখি দীক্ষুৰাৰ তেতিয়া নতুন কিবা এটা গান ওলাইছিলে পূৰা 4খন দৰ্জা মেলি আগফালৰ 2খন বিছনা পূৰা ডিকি চিকি খুলি কি ফূৰ্তি লাগিল নাজানো আৰু গোটেই মখা ওলাই আৰু ৰাস্তাত তগৰা নাচন দিছোঁ কি মানে মানুহবিলাকে চাই গৈছে আমি কৈছোঁ বিয়া চক্ৰপাণি বিয়ালৈ গৈছোঁ
ৰাতি আমাৰ সেইখিনিও কৰিছোঁ মানে আমি তেনেকৈ ফূৰ্তি কৰি গৈছোঁ আপোনাৰ বিয়া হিচাপে আৰু তাতে কইনা খুজিবলৈ যোৱা ভিডিঅ'টো মোৰ লগত আছে গান গাই মোৰ আজিও মনত আছে আমি একচুৱেলি যিমানখিনি আমাৰ তেতিয়াৰ মানে এতিয়ালৈকে সম্পৰ্কটো আছে মানুহখিনিৰ লগত আমি কিন্তু যাৰ আজিলৈকে বিয়া এৰা নাই পৰাপক্ষত আৰু বিয়া ফূৰ্তিটো ক'ত আমি য'ত কইনা খুজিবলৈ যাওঁ ল'ৰাৰ হ'লে কইনা খুজিবলৈ যোৱাৰ ফূৰ্তিটো এটা বেলেগ হৈ থাকে আমি সেনেকুৱা ধৰণৰ মানে খুব উৎপাতবিলাক কৰিছোঁ সেইখিনিয়ে উৎপাত মানে একচুৱেলি ভাল লগা আৰু স্মৃতি আজিও ৰখি আছে বাস্তৱো গৈছিল দেই সেইকাৰণে বাস্তৱ বিয়ালৈ গৈছোঁ মই মোৰ বিয়ালৈ যোন গৈছে মই তাৰ বিয়ালৈ গৈছোঁ এনিৱে চ' এতিয়া সেইখিনি বাৰু পিছৰ কথা এতিয়া মই গীতালীবাক ভালকৈ বুজিবলৈ চেষ্টা কৰোঁ আমি একেলগে আহক তেজপুৰৰ ছোৱালী তেজপুৰৰ পৰা গুৱাহাটী তেজপুৰ বুলি ক'লেই ন প্ৰথমতেই এটা বেলেগ পৰিচয় তেজপুৰ জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি বিষ্ণু ৰাভাৰ পৰা আৰম্ভ কৰি ফণী শৰ্মাদেৱৰ পৰা আৰম্ভ কৰি নিপন গোস্বামী দেৱৰ পৰা আৰম্ভ কৰি মই কিমানৰ নাম ল'ম বহুত আছে তেনেকুৱা তো সকলোৰে নাম লোৱাৰ মাজতে গীতালী দেৱী তেজপুৰৰ বুলি কোৱাৰ লগে লগে প্ৰথম মনলৈ কি আহে ভাল লগাটো আহিবই বেয়া লগাও আহে গোটেই কথাখিনি সাঙুৰি পেলাই ক'ব লাগে তেজপুৰ বুলি কোৱাৰ লগে লগে যেতিয়া তেজপুৰৰ মোক মানুহে যেতিয়া সোধে তুমি ক'ৰ হয় মই তেজপুৰৰ এনেকৈ বুলি কোৱাৰ লগে লগে তুমি তেজপুৰৰ ৰিয়েকশ্যনটো সেনেকৈ দিয়ে মোৰ ভাল লাগে তেতিয়া যিহেতু জন্ম ঠাইখন ইমান চবেই কয় তেজপুৰখন বৰ ধুনীয়া তেজপুৰ সঁচাকৈ ধুনীয়া তেজপুৰৰ মানুহবিলাকৰ মনবোৰ বৰ ধুনীয়া সেইটোও ভাল লাগে মানে ভাল লগা বহুতখিনি আছে জন্ম ঠাই বুলি আৰু চবতকৈ মোৰ ভাল লাগে মোৰ গাঁওখন যিহেতু হলেশ্বৰ পুখুৰীৰ পাৰে পাৰে আমাৰ ঘৰবোৰ গতিকে গোটেই পৰিৱেশটো অকণমান বেলেগ ধৰণৰ পুখুৰী পাৰত নামঘৰ পুখুৰী পাৰত মঞ্চখন পুখুৰী পাৰত লাইব্ৰেৰীটো গতিকে আমি সেই বৰপুখুৰী পাৰৰ মানে মই যেতিয়াই যাওঁ মই বাৰে বাৰে পুখুৰীটো চাওঁ মোৰ কিয় নাজানো কাৰণ তাতে সাঁতুৰিছোঁ সাঁতোৰ শিকাইছিলে কিন্তু শিকিব নোৱাৰিলোঁ বাৰু কিন্তু খেলা ধূলাৰ মাজেৰে তেনেকেই ডাঙৰ হৈছোঁ গাঁওখনৰ আৰু গাঁওখনৰ পৰাই আৰম্ভ কৰিছোঁ মোৰ সংগীতৰ যাত্ৰাটো যিহেতু গান গাই ভাল পাওঁ নাচি বেছিকৈ মই নাচিছিলোঁ একচুৱেলি সত্ৰীয়া শিকা বিহু কুঁৱৰী হোৱা যিহেতু মই গতিকে সেইখিনি বস্তু বহুত বেছি আমাৰ ঘৰত আছিলে সেইটো মানে পৰিৱেশটো কাৰণ পেহীৰ পৰা মই মানে বহুতখিনি শিক্ষা লৈছোঁ খুৰাহঁতৰ পৰা দেউতা এজন বায়ন দেউতা এজন ঢুলীয়া মোৰ সৰু খুৰীক দেউতাহঁতে নচুৱাইছিলে গতিকে পৰিৱেশটো আছিলে নাই বুলি মই নকওঁ সেই পৰিৱেশৰ পৰাই ডাঙৰ হোৱা মই সৰুৰে পৰাই ক্লাছ 3 মানৰ পৰাই গান শিকাইছে পেহীয়ে কম্পিটিশ্যনবোৰ কৰায় জ্যোতি সংগীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত মানে গোটেইখিনি ধৰণৰ তেনেকুৱা শিক্ষাটো দিছে আৰু তেনেকৈ গাঁওখনত কম্পিটিশ্যন হয় ডান্সৰ কম্পিটিশ্যন মানে গানৰ হয় এনেকৈ স্কুলত কম্পিটিশ্যন স্কুলত বেষ্ট ছিংগাৰ তেনেকৈ গোটেই আমাৰ তাতে বহুত তেজপুৰত তোমাৰ কম্পিটিশ্যনবোৰ বহুত বেছি হয় জ্যোতি সংগীতৰ হওক ৰাভা সংগীতৰ হওক তেতিয়া পংকজ বৰদলৈ দা আছিলে তেওঁৰ সান্নিধ্য মই পাইছোঁ মানে তেওঁৰ লগত শ্ব'ও কৰিছোঁ সৰু ছোৱালী বুলি লৈ যায় তই মোৰ লগত গাব লাগিব সেই হিচাপে মই তেওঁৰ লগত প্ৰগ্ৰেমো কৰিছিলোঁ আৰু তেওঁ জাজ হৈ থাকোঁতেও মই কম্পিটিশ্যনো কৰিছোঁ ৰাভা সংগীতৰ উটি যা ৰূপালী নাই গাইছোঁ ফাৰ্ষ্ট পজিশ্যন পাইছোঁ এবাৰ নহয় মই কেইবাবাৰো কৰিছোঁ তেনেকৈ মোৰ মামা আছিলে সীমান্ত কাকতি বুলি মামাহঁতে মোক প্ৰায় কম্পিটিশ্যনত খুব লৈ ফুৰিছিলে তেজপুৰৰ বহুতখিনি মিউজিচিয়ানো আছে এতিয়া নামখিনি মই মাজে মাজে পাহৰিছোঁ তাৰ ভিতৰত মুনাদা বুলি মাতোঁ মুনুদা বুলি এজন উৎপল দা যিখন ছিনিয়ৰ মিউজিচিয়ানখিনি ৰূপজ্যোতি দা তেওঁলোকে বহুতখিনি মোক হেল্প কৰিছে আৰু বহুতখিনি অনুষ্ঠান মোক কৰোৱাইছে কিন্তু তাৰ ভিতৰত যেতিয়া মই তেজপুৰৰ পৰা মানে আহি প্ৰথম 2006 মানত এটা নাহৰকলি বুলি এলবাম তাৰে মোৰ দাদা এজন মোক ক'লে মামু বুলিয়ে মাতে যিহেতু ঘৰত মামু তুমি গান গোৱা নহয় গান গাবা নেকি বিহু গান মই বোলো বিহুটো ইমান নাজানো ভালকৈ শিকিব লাগিব যিহেতু বিহু কুঁৱৰী সময়ত নচাৰ গানখিনিও বেলেগ আৰু এনেকৈ কেছেটত গোৱাটো বেলেগ মই একেবাৰে নাজানো তেতিয়া ক'লে যে 2টা গান তোমাৰ কাৰণে ৰাখিছোঁ তুমি খালি পইচা দিব লাগিব মই হয় নি মই মোক দেউতাই এবাৰ দিয়ে নিদিয়ে এতিয়া সেইটো এটা ডাঙৰ কথা নাহৰকলি তাৰপিছত মই 20,000 তেতিয়াই দিছোঁ গান গাবৰ কাৰণে তেখেতক গোটেই খৰচ পাতি কিন্তু গুৱাহাটীলৈ যে আহিছোঁ এভৰিথিং খৰচ মোৰ নিজৰ
মই থকা মেলা এভৰিথিং তেওঁলোকে গোটেই তেতিয়াই মই দেৱেশ্বৰ দাহঁতৰ লগত চিনাকি তেনেকুৱা দেৱেশ্বৰ দা তাৰপিছত তেতিয়া আমাৰ হেৰি আছিলে প্ৰসেন দা ঢুকালে ঢুলীয়া প্ৰসেন দাহঁতক পাইছিলোঁ জয়ন্ত দাহঁতক জান দা পৰীক্ষিত দাহঁতে তেতিয়া খুব কোৰাছ গাই থাকে জান দাহঁতে কোৰাছ গাই থাকে সেইখিনি বস্তু সেই 2006তে পাইছোঁ মানে 2006তে গুৱাহাটীলৈ অহা মই আহিলোঁ আহি গুচি গ'লোঁ কাৰণ তেনেকুৱা মোৰ চিনাকি নাই বা মই থকা মোৰ সুবিধা মই তেতিয়া মোক খালি তেতিয়া তোমাৰ এতিয়া যিটো ৰেডেভি হ'ল তাৰ আগতে বেলেগ আছিলে তোমাৰ হেৰি আছিলে ৰ'বা নামটো ষ্টুডিঅ'টো MK কিবা তেনেকুৱা মনত পৰা নাই তাতে মোক মানস ফুকন বুলি যিজন ৰেকৰ্ডিষ্ট আছিলে দাদাজনে কৈছিলে গীতালি বুলি জানে মামু বুলি মাতে চবেই খালি যে মামু তুমি যাব নালাগে তুমি ইয়াতে কিন্তু গোৱা তেতিয়া চয়নিকা এষ্টাব্লিছ সুবাসনাখন চব এষ্টাব্লিছ তাৰপিছত মই কোৰাছ গাইছোঁ কোৰাছটো কেনেকৈ চয়নিকাই কোৰাছ গাইছে তেতিয়া নিৰ্মালী বাও আহিছে নিৰ্মালী বাহঁতৰ লিড পাৰ্টবিলাক আছিল তাৰ লগত মই কোৰাছ গাবলৈ লৈছোঁ তেতিয়া কৈছে ছোৱালীজনীয়ে শিকালে শিকিব দেই নিৰ্মালী বাই কৈছে ভিতালী বাও কৈছে শান্তা বাই মানে গোটেইখিনি মানুহ তেতিয়া মই লগ পাইছোঁ তেনেকেই ধৰণৰ তাৰপিছত মই গুচি গ'লোঁ আকৌ 2 বছৰ মই থাকিলোঁ 2008ৰ লাষ্টলৈ একদম মানে পাৰ্মানেণ্ট মানে কেনেকুৱা হ'ল যে মই তেজপুৰত শ্ব' কৰি থাকোঁতো শ্ব' কৰি থাকোঁতে তোমাৰ তাতে সাজুদা গৈছিলে আমাৰ সাজুদা বিদেশত আপোন মানুহ গাইছে যে তেওঁ শ্ব' কৰিব গৈছিলে পূজাত দুৰ্গা পূজাত তাতে আমাৰ তেজপুৰত হেমবুঢ়া ভৱনতে হৈ আছিলে ইয়াৰ পৰা দেৱজিৎ দা বেচিছ বুলি তেওঁ তেজপুৰৰে হয় তাৰপিছত মোক তাতে ছোৱালী এজনী লাগে সাজুদাৰ লগত গাবলৈ কৈছে গুৱাহাটীৰ পৰা নিয়াতকৈ তেজপুৰত কোনোবা আছে নেকি সুধিলে আমাৰ মিউজিচিয়ানখিনিয়ে তাতে ক'লে আৰু মুনুদাহঁতে যে ক'লে আমাৰ আছে নহয় মামু আছে নহয় মামুৱে গাব তেতিয়া মই গাওঁতে তেতিয়া মোক দেৱজিৎ দা আৰু সাজুদা আৰে ছোৱালীজনী দেখোন ভাল গায় তুমি গুৱাহাটীলৈ নাহা কিয় মানুহৰ এটা লিংক লাগে ন সেই হিচাপত সেই কেইজন দাদাই মানে তেনেকৈ ক'লে 2008ৰ লাষ্টলৈ মই পাৰ্মানেণ্টলি অহা হৈছোঁ আহি শ্ব' কৰিছোঁ কিন্তু প্ৰথম দিনাখনে 31ৰ শ্ব' আছিলে শ্ব' কৰিব আহি তেতিয়া কলুল্লাৰ গোটেই গ্ৰুপটো পাইছোঁ জয়ন্ত দা যিজন ঢুকাল কিবৰ্ডিষ্ট তেওঁকো পাইছোঁ আহি কিন্তু গান গাব নাপালোঁ হিতেশ দাহঁতো আছিলে আমি ৰাতিটো ৰখি থাকিলোঁ গান গাব বন্ধ কৰি দিলে নালাগে গাবলৈ বুলি সেনেকুৱা মানে গাবই নাপালোঁ উঠিবই নাপালোঁ সেনেকুৱাও হৈছে আৰু এনেকুৱাও গৈছে গাঁৱৰো কথা কিছুমান ক'ব লাগিব আহিম কথা আজি গীতালি বাৰ বহুত কথা ওলাব কাৰণ মই গম পাওঁ বহুতখিনি দুখ আছে সুখো আছে আৰু বহুতখিনি অভিমানো থাকে মানুহৰ তেজপুৰৰ কথালৈ মই আকৌ যাম তেজপুৰৰ ইমানখিনি কথা কৈ দিলে কিন্তু তেজপুৰৰ কোনটো জেগাত বহি কিছু সময় জিৰাবলৈ মন যায় অকণমান ভাবিবলৈ মন যায় মই গণেশ ঘাটৰ কথাটো কৈ দিলোঁ মই কৈছোঁ গণেশ ঘাটৰ কথা তাতে যাওঁ অগ্নিগড়ত সোমোৱা খুব কম মোৰ অগ্নিগড়ত সোমোৱা মই এবাৰ গোটেই প্ৰগ্ৰেম কৰিবলৈ যাওঁতে আমাৰ মিউজিচিয়ানখিনিয়ে ক'লে যে গীতালি তেজপুৰ আহিছোঁ তই অগ্নিগড় দেখাবই লাগিব তেতিয়া গোটেইখিনিক লৈ পেলাই এবাৰ অগ্নিগড়ত মই গোটেইখিনি তাকো মই ইমান নুঘূৰিলোগৈ মই তেতিয়াহে দেখিছোঁ অগ্নিগড় পাহাৰটো ইমান ধুনীয়া মই নাযাওঁ কিন্তু গণেশ ঘাটত গৈ জিৰাবলৈ মন গণেশ ঘাট মই প্ৰায় মানে গ'লেই ভাইটিহঁতৰ লগত ড্ৰাইভাৰ তেনেকৈ গাড়ী লৈ গণেশ ঘাটত ৰখি মানুহে চাই থাকক মই মোৰ ভাল লগাটো মই কৰোঁ মানে মোৰ গণেশ ঘাটৰ ৰিচেণ্টলি মই মানুহজনক অগ্নিগড় দেখাইছোঁ সুমিত দা আজি আহিছে কিন্তু সুমিত দা আজি আমাৰ লগত বহা নাই বেলেগকৈ হ'ব এটা বিশেষকৈ গণেশ ঘাটৰ পাৰত চাৰ্কিট হাউচ মোৰ যদি অসমৰ চাৰ্কিট হাউচবিলাক কোৱা যায় নহয় চব চাৰ্কিট হাউচতে আছোঁ তেজপুৰৰ চাৰ্কিট হাউচটো বেলেগ খুব ভাল লগা এটা মই নিজেও থাকিছোঁ ঘৰ থাকিও মই তাতে প্ৰগ্ৰেম সীমান্ত দাৰ লগত এজ এ ছিংগাৰ আছিলে তেতিয়া সীমান্ত দাই কৈছে তই ঘৰত নাযাওঁ মোক ভাল লাগে ইয়াত সঁচাকৈ তেজপুৰ চাৰ্কিট হাউচ খুব ভাল লাগে তো গীতালি বাৰো গণেশ ঘাটত গৈ কিছু সময় জিৰাবলৈ মন যায় তেজপুৰ গ'লে অ'কে তাৰপিছতে আহিলোঁ তেজপুৰখন আমি ঊষা অনিৰুদ্ধ আৰু শিৱ হৰিহৰৰ যুদ্ধৰ কাহিনী জানো তো এই হৰিহৰৰ যুদ্ধ মানে শিৱ হওক বিষ্ণু হওক শ্ৰীকৃষ্ণ হওক সকলো তাতেই পুৰাণত আছে যে তাত আহি পেলাই তেওঁলোক আহিছিলে ঊষা অনিৰুদ্ধৰ কাহিনী আছে তো মই যদি সুধোঁ শ্ৰীকৃষ্ণ শিৱ নে মহাদেৱ একেই হৈ গ'ল শ্ৰীকৃষ্ণ শিৱ বিষ্ণু মই গোটেইকেইজনকে পূজা কৰোঁ বুলি ক'ব লাগিব কিন্তু মোক নাজানো ক'ৰবাত মোৰ
শিৱক বেছি ভাল লাগে এনেও মই শিৱপুত্ৰ যিহেতু শিৱপুত্ৰ মোৰ ভাল লাগে কিবা এটা ভাল লাগে মোৰ কিয় মানে শ্ৰীকৃষ্ণৰ কেৰেক্টাৰটো মোৰ ভাল লাগে তেওঁ প্ৰেমিক হিচাপে মোক বেছি ভাল পাওঁ শ্ৰীকৃষ্ণ প্ৰেমিক শ্ৰীকৃষ্ণটো কেৰেক্টাৰটো খুব ইণ্টাৰেষ্টিং মানে ইণ্টাৰেষ্টিং হয় মই শ্ৰীকৃষ্ণ বেয়া মই সেইটো কোৱা নাই মই শ্ৰীকৃষ্ণ বহুত বেছি প্ৰেমিক পাওঁ কিন্তু এজ এ চুলবুল কেৰেক্টাৰ এটা থাকিলে শ্ৰীকৃষ্ণৰ মানে সেই অলপ মানে ধেমেলীয়া হওক অলপ দুষ্টামি হওক তেওঁৰ গুণখিনি তেনেকুৱা টাইপ মোৰ এটা ফিল কৰোঁ এজ এ ভগৱান হিচাপে বুলি নহয় মানে এজ এ কেৰেক্টাৰ কিন্তু শিৱ মানে যিটো গাম্ভীৰ্য যিটো মানে ষ্টাইল মানে বেলেগ এটা লাগে তো মোৰ প্ৰশ্নটো সেইফালে গৈ আছে কাষতে বহি থকা সুমিত দা শিৱ নে শ্ৰীকৃষ্ণ তেওঁ শিৱই সেইকাৰণে চুজ কৰিছে বুজিলো তো শিৱৰ কেৰেক্টাৰটো খুব ভাল লাগে গীতালি বাৰ এতিয়া আহিলোঁ এটা বেলেগ প্ৰশ্নলৈ গুৱাহাটীলৈ অহা হৈ গ'ল গুৱাহাটীলৈ আহি 2008 আহি প্ৰথমটো ৰেকৰ্ডিং কৰি পেলাই গুচি গ'লো প্ৰথম ষ্টুডিঅ'ত কাম সেইটোৱে আছিলে কি আছিলে নামটো নাহৰকলি প্ৰথম ৰেকৰ্ডিং মই তেতিয়া মহেন্দ্ৰ হাজৰিকা তেখেতকো লগ পাইছোঁ মানে বহুতখিনি মানুহো পাইছোঁ মই সেই তেতিয়া আৰু কিন্তু জুবিন দাৰ কাৰণে জুবিন দাক গোৱাবলৈ নোৱাৰিলে যিটো টাইটেল নাহৰকলি সেই গীতটি গোৱাবলৈ 2 বছৰ লাগিলে 2008 মানতহে এলবামটো ৰিলিজ হ'লগৈ তো নাহৰকলিত গোৱা গীতটো চমুকে যদি মনত আছে মোৰ যদি এনেই জাষ্ট যদি আছে একেবাৰে মনত নাই আৰু একচুৱেলি গোৱা নাযায় মাজতে মই গানটো শুনিছোঁ মানে ইউটিউবত মানে গানটো আগতে কেছেটহে আছিলে তো সেই কেছেট মানে চিডি আৰু কেছেটো পোৱা নাই মই চিডিতহে পাইছোঁ একেবাৰে মনত নাই একেবাৰে ঠিক আছে নাহৰকলি এনেকুৱা ধৰণৰ আছিলে বৰ ধুনীয়া আছিলে গীতটি 2008 গুৱাহাটীলৈ আহি এই যে বিহু বুলি কোৱাৰ লগে লগে মোৰ খুব ভাল লাগে প্ৰথম আপোনাৰ নামটোৱে লৈছোঁ বা তোমাৰ নামটো তুমি বুলি ক'ম গীতালি বৰ্ণালী ভিতালী তৰালী নিৰ্মালী জুবলি প্ৰিয়ংকা ভৰালী আৰু যদি কৈ যাওঁ ওলাই গৈ থাকিব দীপালী বৰঠাকুৰ তেখেতৰো মানে লি বহুত আছে লিক লৈ কাহিনীটো কি নাজানো মোৰ নামটো একচুৱেলি সোৱানাম গীতা তাৰপিছত মোৰ পেহী যিজনী আমাৰ সম্পৰ্কীয় পেহী তেখেত যেতিয়া নামটো মোক প্ৰাইমেৰী স্কুলত লিখাব গৈছে তাৰপিছত ক'লে চবৰে গীতাশ্ৰী দিবলৈ মন আছিলে মানে কৈছে তাইক শ্ৰীটো লগাই দিয়া তাৰপিছত পেহীয়ে ক'লে আগতো শ্ৰী লাগিব পিছতো শ্ৰী কেনেকুৱা হ'ব তাৰপিছত কৈছে নাই এটা কাম কৰোঁ লি লগাই দিওঁ তাৰপিছত চবে যে কেনেকুৱা লাগিব গীতালি নামটোতো আনকমন এটা নাম এটা হৈ গৈছে গীতালি এনে নিৰ্মালী বৰ্ণালী বা থাকে তো কমন হৈ থাকে জোনালী নামটো আকৌ মোৰ 2টা নাম আছিলে গীতা আৰু জোনালী লিটো আছে কিন্তু তাৰপিছত নাই জোনালী নিদিওঁ জোনালী আমাৰ গাঁৱত মানে বহুত নাম আছে তাই নামটো অকণ বেলেগ হওক গীতালি দি দিওঁ কাৰণ গীতালি নামটো খুব কম পাইছোঁ খুব কম সেই লিটো তেনেকৈয়ে হ'লগৈ মানে কিবা যে গান গাই মই গীতালি হ'ম সেনেকুৱা ধৰণৰ তেতিয়া পেহীয়েও মোক কিন্তু বহুতখিনি গান চান শিকাইছে তেওঁ এতিয়া ঢুকালে পেহীয়ে মানে মই পেহীহঁতৰ লগতহে ডাঙৰ দীঘল হৈছিলোঁ মাতকৈ মানে মাৰ সান্নিধ্যতকৈ মানে পেহীহঁতৰ সান্নিধ্য বেছি পাইছোঁ এই যে গীতালি নামটো আজিকালি যে চবে এটা ষ্টেজ নাম বেলেগকৈ দিয়ে তেনেকুৱা নহয় মানে গীতালি অৰিজিনেল নাম ষ্টুডিঅ'ত তেতিয়া ওলাইছিলে নে যেতিয়া সকলোবিলাক আহে ইটো গান সিটো গান কৈছে চব কৈছিলে কৈছে এই লি বংশ উদ্ধাৰ কৰিব আহিছে বুলি কৈছে লি বংশ উদ্ধাৰ কৰিবলৈ আহিছে তেনেকৈ কৈছে বোলো এই মানে চবতকৈ সৰু যে তাই কৈছে তাই লি বংশ উদ্ধাৰ কৰিব আহিছে বোলে ইণ্টাৰেষ্টিং এইটো মানে চবে ভাবে অকল মই ভবা কথা নহয় চবে ভাবে কিন্তু তৰালিবাকো মই কৈছিলোঁ তৰালিবাই খুব ধুনীয়াকৈ ৰিপ্লাই দি থৈ গৈছে তৰালিবাৰ শ্ব'টোতো তোমাৰ কথা কৈছিলোঁ তাৰপিছতে আহি গ'লোঁ গোটেই ঘৰখন দেউতা মা বা আৰু পেহীহঁত এতিয়া বিয়া হৈ গ'ল আৰু পেহীহঁতৰ লগতে ডাঙৰ হৈছোঁ মই পেহী কেইবাজনো আছে আমাৰ 5জনী পেহী মানে তুমি সৰু হয় একে সৰু মই ঘৰৰ দুজনী ছোৱালী দেউতাৰ নাম কি আছিলে তেওঁ বায়ন আছিলে দেউতা বায়ন তেওঁ ৰেৱৰাম নাথ মা নাম আৰতী দেৱী
মা হাউচ ৱাইফ, কিন্তু দেউতা বহুত কালচাৰেলি বহুতখিনি অলপ হেৰি আছে, মানে সমাজৰ হৈ বহুত কাম কৰিছিলে তেওঁ। এতিয়াতো বিচনাতে তেখেত, যিহেতু অসুখীয়া। কিন্তু মানে তেওঁক দেখিছোঁ চাকৰি MESত চাকৰি কৰিছিলে, কৰিলেও মানে আহি ঘৰৰ খেতি মানে যিখন আমাৰ বাৰীখন, সেই তাতে কাম চাম কৰি মেলি আকৌ সমাজৰ কাৰণে যিখিনি কাম কৰিব লাগে, ভাওনাৰ পৰা আদি কৰি, মানে এইটো নহয় যে আমাৰ দেউতা লৈ যায় যেতিয়া খোল বজায় নামঘৰত, মোক তাত বহাই থৈ দিয়ে। মই কৈছোঁ ছোৱালী মানুহজন, মই কি কৰিম খোল বজোৱা, শুনিম? নাই, বহি থাক, তই শুনি থাক, শুনিব দিয়ে। এনেকুৱা ধৰণৰ মানে। দেউতাই নাথ লিখে, মায়ে দেৱী লিখে। দেউতাৰ পৰা নাথটো নাহি মাৰ পৰা দেৱীটো কিয় আহে? নহয়, মই গীতালি নাথেই কৰিব বিচাৰিছিলোঁ, দেউতাই বিচাৰিছিলে। আমাৰ আকৌ ছোৱালীবিলাকে চবেই দেৱীয়ে লিখে। মানে যিমান নাথৰ তুমি দেখিবা যোগীৰ মানে যিমানখিনি মানুহ দেৱীয়ে লিখে। তেও আমি এতিয়া, মই মানে বিৰাট মন নাছিলে গীতালি নাথ কৰিবলৈ। দেউতাৰ বস্তুটো মই ভাল পাওঁ বেছিকৈ। তাৰপিছত আৰু দেউতাই বিচাৰে যে তই মোৰতো লাগে, মানে দেউতাৰ অলপ আছে মানে তেনেকুৱা, কিন্তু নহ'লগৈ দেৱীটো। তাৰপিছত কিবা এষ্ট্ৰলজি মতে নাথটো মানে কিবা নাযায়, সেইকাৰণে দেৱী, নিউমাৰলজি, সেইকাৰণে ক'লে যে তুমি নালাগে গীতালি দেৱীয়ে লিখা তোমাৰ। সেনেকুৱা ধৰণৰ কথা হ'ল। ভালো লাগে কেতিয়াবা মাকো প্ৰাধান্য দিবলৈ মন যায় ন? যায়। মাৰ যিটো কষ্ট, সেইটো আৰু কোনেনো হেৰি কৰিব। সঁচাকৈ এই বস্তুবিলাক কিন্তু ক'ৰবাত ভাবিবলগীয়া ন? মাৰ ভাল লাগি থাকে দেৱী লিখোঁ যে, এতিয়া মায়ে বিৰাট বেলেগ এটা ফিল কৰে আৰু। না, আমাৰ ছ'চাইটিটোত তুমি চাবাচোন, পুৰুষ প্ৰধান ছ'চাইটি, মই ক'বলৈ গৈছোঁ জাষ্ট, মাকে জন্ম দিয়ে, নামটোৰ পিছফালে দেউতাকৰ টাইটেলটো লিখে। ক'ৰবাত নাথাকেই ন, চাব গ'লে একোৱে নাথাকেই চাব। চিন্তনীয় কথা ন? চিন্তনীয় কথা। দুখ লাগে মোৰ কেতিয়াবা, চালে একোৱেই নাই। যেতিয়া দেউতাৰ খুব কাম, মানে মাৰে যেতিয়া কৰি থাকে ন, মই মানে চালা মাজনী ইমান কৰি আছে, গৈ থৈ কিন্তু দেউতাৰে নাম হয়। সেই তেতিয়া মোৰ মানে গাত লাগে কিবা, মানে তেতিয়া দেউতাক ইমান কৰি আছে আপুনি, তথাপিতো প্ৰশংসা নকৰে। কিন্তু ছোৱালীবিলাকে কয় যে ছোৱালীবিলাকে দেউতাকৰ প্ৰতি টানটো অলপ বেছি। মোৰ মায়েও কয়, কাৰণ মই মানে মোৰ এইটো ভুল বুলিয়ে ক'ব লাগিব। মই যেতিয়া সুধোঁ, অ' মা, বাবাই কিবা খাব নেকি সোধচোন, কেতিয়াও মই নুসুধোঁ মা তই কিবা খাবি নেকি। তেতিয়া মই নিজেও ৰিয়েলাইজ কৰোঁ দেই। তাৰপিছত আকৌ তাকে মানে কয় তুমি যে অকল দেউতাকে সুধা, মাক কিয় নুসুধিলা? ঠিক কৈছে, তোমাকো সোধা। সুমিতে হয়তো কথাটো মই ৰিয়েলাইজ কৰোঁ। তাৰপিছত এতিয়া মানে মাক নকওঁ আৰু, মা তই কি খাবি, মাকো সুধোঁ এতিয়ালৈ। কেতিয়াবা হৈ যায় আৰু ভুল হৈ যায়, কিন্তু মই দুয়োটাকে যিমান পাৰিছোঁ সমান পৰ্যায়ে মৰম কৰিব চেষ্টা কৰোঁ। কিন্তু মায়ে কেতিয়াবা খুবটো উজাৰে। এনেই গুৱাহাটীৰ পৰা গৈ ঘৰখনলৈ যেতিয়া যোৱা হয়, প্ৰথম গৈ মাক সাৱটি ধৰা হয় নে দেউতাক সাৱটি ধৰা? মায়ে ওলায় একচুৱেলি, কাৰণ দেউতাটো বিচনাতে। মায়ে ওলাই আহি মায়ে সাৱটি ধৰে বাৰু, ধৰি তাৰপিছত আকৌ লগালগ দেউতাক নৰখোঁ, দেউতা চপাই যাওঁগৈ। অলপ টানটো বেলেগ। এইখিনি আহিল মাৰ কথা, দেউতাৰ কথা। যিটো ব্লাডত সংগীত, সাহিত্য, সংস্কৃতি, গীত মাত, এইখিনি কাৰ পৰা আহিল, দেউতাৰ পৰা নে মাৰ পৰা? মায়ে নাজানে একো, মায়ে একচুৱেলি নাজানে, দেউতাৰ পৰাই আহিল বুলিয়ে ক'ব লাগিব। মায়ে কিন্তু ছাপৰ্টটো 100%, মাৰ নাথাকিলে ক'ৰ পৰা ওলাই গ'লোহেঁতেন। কিন্তু মাৰ দেউতাৰ পৰা বেছি, কাৰণ দেউতাৰ পৰিয়ালত বেছি আছে, মাৰ পৰিয়ালত ইমান নাই তেনেকুৱা ধৰণৰ, খুব কম। ভাল পায়, এইটো নহয় যে বাধা ন্যায় দিয়া আজিলৈকে মামাহঁতৰ ফালৰ পৰা মই বাধা পোৱা নাই, কাৰণ মামাহঁতৰ ঘৰত থাকি থাকি মই বহুত তেনেকৈ কম্পিটিশ্যন কৰিছোঁগৈ। এইটো নহয় যে মামাহঁতে নিয়া নাই, লগত লৈও যায়। কিন্তু মানে দেউতাহঁতৰ ফালৰ পৰা বেছি, কাৰণ পেহী গোটেইকেইজনীয়ে চব কৰিব জানে, নাচিবও জানে, নাটকো কৰিব জানে। মই এক্টিঙো শিকিছিলোঁ পেহীহঁতৰ পৰাই। গাঁৱত যিহেতু আমাৰ নাটকবোৰ হয় যে, থিয়েটাৰবোৰ, সেই নাটক অভিনয় কৰিছোঁ মই। এইফালে বেকিং ভকেলো, সেইবিলাক বেকিং বেকগ্ৰাউণ্ডত গানখিনি গাই থাকোঁ, আকৌ মোৰ চিন আহিলে মই গৈ এক্টিঙো কৰিছোঁ। এনেকুৱা ধৰণৰ পৰিৱেশ মই, কাৰণ মোৰ ঘৰখনৰ আধাখিনি পেহীহঁতৰ আৰু খুৰা ক'বলৈ। জইণ্ট ফেমিলি নেকি? জইণ্ট ফেমিলি আছিলে, এতিয়াহে আৰু ওচৰতে আৰু একে লগতে আমাৰ এখনেই চোতাল বুলি ক'ব লাগিব, জইণ্ট ফেমিলি আছিলে। সেইকাৰণে মানে অলপ পৰিৱেশটো অলপ বেলেগ আমাৰ। কিন্তু বাৰ একো নাই। বায়ে কি কৰে? বা যে হাউচ ৱাইফ, তাই মানে ভাল পায়। এতিয়া বিহু আহিছে ন, তাই জেং বিহু মাৰিব যাব, সেইবিলাক ঠিকে আছে। কিন্তু প্ৰফেশ্যনেলি তাইক যদি কওঁ মই যে এই যাবিচোন তাত, নাই হ'ব দে তই কৰিছ নহয়, এনেকুৱা টাইপৰ। টোটেলি বেলেগ এটা কেৰেক্টাৰ, মোৰ বিপৰীত মানে একেবাৰে। তুমি নোকোৱাই যে মোৰ বাই, সঁচাকৈ তোমাৰ বা নে এনেকৈ সুধিবা মানে,
এই টোটেলি বেলেগ ঠাণ্ডা মুণ্ডা কথা কোৱাৰ শৈলীয়ে বেলেগ মোৰ লগত নিমিলে এদিন কলুলাই গৈ মাক সুধিছে আপোনাৰ ছোৱালী ন মা কাৰণ ঠাণ্ডা মায়ে আপুনি জন্ম দিছে ন সেই কি কোৱাই মই জন্ম দিছোঁ বুলি কৈছে এনেকুৱা ধৰণৰ মানে আমাৰ কেৰেক্টাৰ কিন্তু দেউতাৰ কেৰেক্টাৰটো মোৰ তাত আহিছে সেইটো দেউতাৰটো তোমালে আহিলে মাৰটো বালে গ'ল মা আৰু এটা প্ৰশ্ন সুধো যেতিয়া বিহু নাচি থকা হৈছিল বিহুৰ কাৰণেতো তেজপুৰৰ গোটেই মঞ্চে বিহু নচা হৈছিল মই তোমাৰ বিহু সম্ৰাজ্ঞীও হৈছিল বিহু কৰি আছিলো 2000 চনত তেতিয়া ক্লাছ 8 মানৰ কথা আৰু পঢ়াত কেনেকুৱা আছিলে পঢ়াত ইমান ভাল নহয় মই চিধা কথা খুব নাচ গান কৰি থাকো উল্টা মানে এনেকুৱা গালিহে পাৰে ছাৰহঁতৰ পৰাও তেনেকুৱা পাইছো স্কুলখনৰ পৰা মেট্ৰিক পাছ কৰিছা কলেজ গৈছো আৰু আগবাঢ়িলে নাই হায়াৰ ছেকেণ্ডেৰী ফাইনেললৈকে গ'লো মন নগ'ল আৰু নগ'লে নাই গানৰ ঠাণ্ডাত লাগি ইচ্ছা নগ'ল আৰু ডাঙৰ মানুহে কম পঢ়ে কিন্তু হয় নেকি মই নাজানো শচীন হওক হেৰি হওক চবেইতো কম পঢ়ে কিন্তু এটা মোক হাঁহিছিলোঁ পঢ়া শুনাত বেয়া কাৰণেও বা তাই মানে ইমান বেয়া পঢ়া শুনাটো বেয়া শিক্ষা নাই তাই ভালকৈ তাই কথাই ক'ব নাজানে ভালকৈ তাই লিখিব নাজানে ইমান বেয়া মানে এনেকুৱা ধৰণৰ হাঁহিছিলে কিন্তু মই ভাবোঁ দেখি শিকিব পাৰি ন চব পাৰি মই ভাবোঁ মানে সেইটো নহয় যে একদম মই মানুহক অভদ্ৰ ব্যৱহাৰ কৰোঁ মোকতো সেইখিনি শিক্ষা ঘৰৰ পৰা দিম সেইখিনি শিক্ষা তুমি কিন্তু বাহিৰৰ পৰাই ল'ব লাগিব কিতাপৰ পৰা ল'ব নোৱাৰা মানুহক ব্যৱহাৰ কেনেকৈ কৰিব লাগে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইখিনি তোমাৰ ঘৰৰ পৰিৱেশৰ পৰাহে আহে প্ৰথমতে তুমি তাৰপিছত যেতিয়া আমাক কাৰোবাক ডাঙৰে কথা পাতি থাকে মাহঁতে কয় ডাঙৰকৈ কথা কিয় কৈছ বুলি কয় সেইটোৱে শিক্ষা নহয় জানো আৰম্ভণিটো তেনেকেই ডাঙৰে কথা পাতি আছোঁ তোনে যাচোন ঠিক এইবিলাক এতিয়াও মই মাক কৈছোঁ মই ডাঙৰ হ'লোঁ এতিয়াতো অন্তত নাই তই কেতিয়াও মোৰ কাৰণে ডাঙৰ নহয় শিকাই যাম তই বুঢ়া কাললৈকে শিকাই যাম বুলি কৈছে তেনেকুৱা ধৰণৰ কিন্তু তেনেকুৱা ধৰণৰো পাই থৈছোঁ মই মানে অপমানটো পাই থৈছোঁ বাৰু বহুত বেছি পাই থৈছোঁ জীৱনত পাতিম তাৰপিছতে আহিলোঁ জীৱনৰ এনেকুৱা এটা গীত যিটো গীতে গীতালি দেৱীৰ পৰিচয় বনালে তেজপুৰত নহয় তেজপুৰৰ পৰা আহি গুৱাহাটীৰ পৰা গোটেই অসমত কোনটো গীত প্ৰথম মই গীত কৰিছিলোঁ কুঁৱলী এলবামৰ এটি গীত দিগন্ত ভাৰতী ছাৰৰ মোৰ তেখেতৰ পিৰিতি পালো গালো বালো তুমিও গোৱা না এটা ফক পেটাৰ্ণৰ তেতিয়া মই ছাৰৰ প্ৰথম কিন্তু সাহস কৰিছোঁ দেই কাৰণ মই চবৰ লগতে বাকী নাই আৰু চবৰ লগতে কোৰাছে কো আৰ্টিষ্ট সহশিল্পী হিচাপে কোন ছিংগাৰ লগত গোৱা নাই এবাৰ লিষ্টখন তোমাৰ মই একদম প্ৰথম আহি মই আৰোহণৰ লগত কৰিছোঁ সেইকাৰণে আৰোহণৰ তোমাৰ মানে বণ্ডিংটো আছে এতিয়াও আছে আমি বিহু প্ৰগ্ৰাম বিলাক কৰিলেও একেলগে প্ৰায় যোৱা হৈছিল মানে তেতিয়া বহুত কৰিছোঁ আৰোহণৰ তেতিয়া চাগে 35 মানে 40ও পাই যায়গৈ ইমানখিনি আৰোহণৰ লগত আৰোহণৰ ঘৰ জামুগুৰি নগাঁৱতে নগাঁও আৰোহণৰ লগত কৰিছোঁ চন্দনাৰ লগত কৰিছোঁ তানাদাৰ লগতো কৰিছোঁ তানাদাৰ লগতো কাহিনী আছে বহুত তাৰপিছত তোমাৰ কলুল্লাৰ লগত তাৰপিছত লাহে লাহে মানে বাকী আৰু তোমাৰ সুমন মহন্ত ঢুকাই গ'ল জানা সুমনৰ লগতো আছিলোঁ মই কো আৰ্টিষ্ট হিচাপে যদিও মই তাৰ বায়েক আছিলোঁ কিন্তু মানে এজ এ কো আৰ্টিষ্ট হিচাপে গৈছিলোঁ তাৰপিছত তোমাৰ কুমাৰ ধীৰাজ হওক চন্দন দা হওক প্ৰাঞ্জল পৰশ হওক তাৰপিছত আৰু কোন আছে ৰ'বা মানে বহুত আছে মই এতিয়া নামখিনি মনত পৰা নাই লাষ্ট মই তোমাৰ দীক্ষুদাৰ লগত সীমান্ত দাৰ লগতো ভালখিনি সময় কৰিলোঁ কলুল্লাৰ লগত বেছি কৰিছোঁ আহি গুৱাহাটী অহাৰ পিছত কলুল্লাৰ লগত বহুতখিনি মানে মই কৰিছোঁ আৰু মানে জাৰ্ণি কো আৰ্টিষ্ট হিচাপে কো আৰ্টিষ্ট মানে যদিও মই এইবিলাকত কোৰাছ গাই থাকোঁ গান প্ৰথম জানমণিৰ কোৰাছে গাইছোঁ আহি পাই জানমণি কোনটোৰ কোৰাছ দেখিবৰ মনে যায় এইবিলাক মানে জানদা তেতিয়া মানে ফাৰ্ষ্ট বিমান দাই এনকেট মাতি নি জানদাই মাতি নিছিলে কাৰণ চিনাকিটো যে তেতিয়াৰে তাৰপিছত অনুপম দাৰ ষ্টুডিঅ'টো মই কোৰাছ বহুত গাইছোঁ মানে মাতি নিছে চবৰ ষ্টুডিঅ' গৈছোঁ হাৰমনিয়ামখন লৈ ভইচটো চাই গাব পাৰে নাই মই প্ৰথম অডিশ্যন দিছোঁ কোৰাছ গাবৰ কাৰণে অডিশ্যন দিবলগীয়া হৈছিল তেতিয়া আচলতে বহুত চিৰিয়াছ গোটেইখিনি মানুহ বেয়া গালে উলিয়াই পঠিয়াই আৰু প্ৰথমেই কান্দিছোঁ বিমান দাই বেয়াকৈ গালি পাৰিছে
গাব নাজানো কেনেকৈ জানিমনো, শিকা নাই যিহেতু। বিমান দাই বেয়াকৈ গালি দিছে, কি গাইছ বেয়া মাতটো মাতি। মইতো নাজানো, কেতিয়াও শুনা নাই এনেকৈ মোক গালি পৰা, তেনেকৈ ঘৰত হোৱাই নাই সেনেকুৱা ধৰণৰ গালি। কান্দি দিলোঁ মই। তাৰপিছত জানদানো চবেই বুজে, নহয় তেওঁ তেনেকৈ মৰমতে কয়। তাৰপিছত গালোঁ, কিন্তু শিকিলোঁ তেনেকৈ গোটেইখিনি ষ্টুডিঅ'তে। তাৰপিছত লাষ্ট মই কো আৰ্টিষ্ট হিচাপে দীক্ষুদাৰ লগত, দীক্ষুদাৰ লাষ্ট তেখেতৰ লগত গালোঁ, গাই ওলাব নোৱাৰা হ'লোঁ। মানে এনেকুৱা হৈ যায় যে এটা বণ্ডিং এটা হয় ন গোটেই মানুহখিনিৰ লগত। কৈছোঁ মানে যে মই তেতিয়া আমাৰ এটা অনুষ্ঠান DY মেডলি হৈছিলে, তেনেকৈও চিনাকিটো হৈছিলে DY মেডলিত। তেনেকৈ 2013 মানৰ পৰা মই চাগে তাৰপিছত পাইছাই আৰু আৰামছে পাইছা আৰু। সেই DY মেডলিত মানুহে চিনি পোৱা হ'ল যে তেতিয়া আকৌ আমাৰ মাতে কেনেকৈ জানে, DY মেডলি খ্যাত। এতিয়া টেগটো গ'ল নে? গ'ল। আগতে এনেকুৱা আছিলে ন, DY মেডলি খ্যাত, তেনেকৈ মাতিছিলে আৰু মোক। মই তেতিয়াহে মানে মই লাহে লাহে তেতিয়া 2013 মানৰ পৰাহে মানে মানুহে গম পাইছে ন, কাৰণ 11-12 সেই দুটা DY মেডলি চলিছে। 13 মানৰ পৰা মই অকলে কৰিছোঁ। আৰু দীক্ষুদাক কৈছোঁ আৰু মই বেলেগে কৰোঁ, এই দিয়ক। দীক্ষুদাই কৈছে, মই এতিয়া তোমাৰ নিচিনা ছোৱালী এজনী ক'ত পাম এতিয়া লাগে। তাৰপিছত মিলাই মিলি কৰা দিয়া হ'ল আৰু সেয়ে লাষ্ট আৰু। কিন্তু তাৰ পাছতো কেতিয়াবা আমি মিলি কৰোঁৱে আৰু। ইনফেক্ট জুবিনদাৰ লগতো কেইবাখন শ্ব' কৰিলোঁ তাত তেতিয়াই কৰা। এনেকৈ পাতি গৈ থাকিলে বহুত দীঘলীয়া হৈ যাব। এতিয়া মই একদম এতিয়ালৈকেতো গান এটাও শুনোৱাই নাই গীতালি বাই। চ' একদম যিটো গান নিজৰ পচন্দৰ, যিটো মই জনামতে আগৰ পৰা মই পৰিচয় যেতিয়া দিওঁ, তেজপুৰৰ ছোৱালী, তেজপুৰৰ জীয়ৰী গীতালি দেৱী এনেকৈ দিয়া হ'ল। সেইটোৰে আজি নকৰোঁ। আজি তোমাৰ যি ভাল লাগে, মানে মোৰ ভাল লগা এনেকুৱা 2-3টা মোক গান শুনাই থৈ যাব লাগিব। জ্যোতি সংগীতো হ'ব পাৰে, ৰাভা সংগীত হ'ব পাৰে, তেজপুৰৰ ছোৱালী ন। ভাল লগা ভিতৰত মোৰ নিজৰ গানৰ কথা যদি কোৱা, যিকোনো হ'ব পাৰে। মই প্ৰীতি ভৰাটো চবতকৈ মোৰ ভাল লাগে। আৰু ৰিচেণ্ট মই পলাশ সূৰ্যদাৰ গান এটি মানে লৈছিলোঁ, তেওঁ গোটেই মিউজিক কৰা কথা নামটোৱে হৈছে, তেওঁ দিয়া নামেই সেইটো কথা। মানে মোৰ ভাল লগা প্ৰথম প্ৰীতি ভৰাটো গোটেইটো নুশুনো, নালাগে, একদম চমুকে আমি প্ৰায়কেইটা শুনিম। যদি তুমি মোৰ হোৱা আউসিও জোনাকে ভৰা নীলা ধকা হাঁহি ছাতি বালি মন চুমি যোৱা আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহো জাগিছে বুকুতে প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি। কি ভইচ! আপুনি চাগে বিৰাট ভাল পায় ন? খং উঠিলে চাগে গান এটা গাবলৈ কৈ দিয়া, হয়নে বাৰু? ঘৰত চাগে কাজিয়া নালাগে ন? মই কেতিয়াবা ভাবোঁ দেই, কাজিয়া মানে আমাৰ কাজিয়া মানে সেনেকুৱা টাইপ কাজিয়া নহয়, সুৰত লাগে ন কাজিয়াবোৰ? সুৰত মানে অলপ সময় চাইলেণ্ট হৈ থাকোঁ যেতিয়া খং উঠে আমাৰ দুইটাৰে। গম পাইছে যে মোৰো খং উঠিছে, ময়ো গম পাইছোঁ তাক খং উঠিছে, চাইলেণ্ট হৈ দিওঁ। চাইলেণ্ট হৈ দিয়ালৈকে তেওঁ কম্পিউটাৰটোত বহি দিয়ে, মই নামাতো, অলপ সময় নাযাওঁ। গানত হেল্প কৰে নে? বাপৰে, ময়ো বহোঁ, নিজেতো এইটো লাইনৰে ন? নিজে যিহেতু মিউজিক কৰিয়ে থাকে, গতিকে সেইটো কম্পিউটাৰটো খুলি বহি থাকে, কি খুচৰি থাকে নাজানো আৰু, কম্পিউটাৰটো খুচৰি মেলি গম পাওঁ আৰু। তাৰপিছত লাহেকৈ তাৰ খংটো গম পাওঁ যে কমিছে। তাৰপিছত লাহেকৈ কিবা চাহ খাবা নেকি এনে সুধো, সেইটোৱে তাত আহি যে বহি দিলোঁ, কিবা এইটো শুনাচোন, এইটো অকল বহি দিলে হয় নে হাত চাত ফুৰাই দিব লাগে? বহি দিয়াচোন বুলি কোৱাৰ লগে লগে চাহকাপ যে আনি দিলোঁ, তাৰপিছত আৰু গানৰ সৃষ্টি আকৌ বেলেগ হয়। কাজিয়াৰ মানে লাষ্টত কিন্তু এণ্ডিংটো আমাৰ ভালেই হয়। আচ্ছা, মই কেতিয়াবা ভাবোঁ দেই, যিখন ঘৰত এগৰাকী গায়িকা বা এজন গায়ক থাকে, তেওঁলোকৰ ঘৰত চাগে কাজিয়াবিলাকো সুৰত লাগে। মই এনেকুৱা ফিল হয় মানে কেতিয়াবা, কাজিয়া লাগে, টনটো মানে অলপ বেলেগ হৈ থাকে। প্ৰীতি ভৰাটো কেনেকৈ সৃষ্টি হ'ল?
প্ৰীতি ভৰাটো সৃষ্টি মানে পলাশ আমাৰ গগৈ জুনিয়ৰৰ কথা কৈছোঁ। পলাশক এটি গান কৰিবলৈ দি থোৱা আছিলে। তাৰপিছত এবছৰ গ'ল, তাৰ সৃষ্টি হোৱাই নাই, এবছৰ গ'ল। তাৰপিছত আকৌ ফোন কৰিলোঁ, ক'লোঁ মানে হেৰি পলাশ কি হ'ল গানটো? নাই, এটা কম্পজিশ্যন দিলে, মোৰ ভাল লগা নাছিলে। তাৰপিছত মই ক'লোঁ এইটো মোৰ ভাল লগা নাই। তাৰপিছত গোলাঘাটৰ অংকুৰ বৰা বুলি দাদাজনে, আমি প্ৰায় ইফালে গ'লে সোমাওঁ আৰু ঘৰুৱা নিচিনা এটা ৰিলেশ্যন, তেওঁৰ গান চান লিখি থাকে। তেওঁ এটা গান পঠালে মোক, তেওঁ গোৱাইছিলোঁ, এটা বিহু গোৱাইছিলে। তাৰপিছত মোক ক'লে গীতালি শুনি চোৱাচোন, মই গান এটা কৰিছোঁ। তেওঁ কম্পজিশ্যন এটা কৰি পঠালে। তেওঁ কম্পজিশ্যনটো ইমান এটা খাচ লাগি, কথাখিনি বৰ ধুনীয়া। তাৰপিছত প্ৰথমখিনি এনেকৈ মিলাই মেলি মই ইয়ালৈ পঠাই দিলোঁ, শুনচোন গানটো এনেকৈ কৰিব বিচাৰিছে তেওঁ। আমাৰ সূৰ্য নহয়, পলাশ, আমাৰ জুনিয়ৰ পলাশৰ কথা কৈছোঁ। তাৰপিছত পলাশে ক'লে যে বা আমি অকণ কম্পজিশ্যনটো অলপ বেলেগ কৰিব লাগিব। তাৰ গীতাৰ্থ আছিলে, ঋতু আছিলে, তিনিওটা মিলি পেলাই এই প্ৰীতি ভৰা সৃষ্টিটো অলপ তেনেকুৱা কৰিলে। তিনিজন মিলি পেলাই মিলি তাৰপিছত তেখেতক ক'লে যে এতিয়া আপুনি গানটো এইটো সুৰত আপুনি প্ৰথমে চব নানানিনিকেই হৈছে, মানে এইখিনি এতিয়া প্ৰথমখিনি ঠিকে আছিলে, অন্তৰাখিনি এনেকৈ, কিন্তু ইমান ধুনীয়া লিখি দিলে তেওঁ, মানে ভাবিবই নোৱাৰি মানে। তেওঁ বিৰাট ধুনীয়া লিখি দিলে, কিন্তু কম্পজিশ্যনটো অলপমান তেওঁৰ পৰা অলপহে অনা হ'ল, ইমানখিনি নহ'ল। তেনেকৈ 2 বছৰ গ'ল। তাৰপিছত মোৰ দেউতাৰ ষ্ট্ৰ'ক হ'ল, মই সেয়া ব্যস্ত। দেউতাক ঘৰলৈ অনাৰ পাছত পলাশে এদিন হঠাতে ফোন কৰিছে, সেই দেউতা ঘৰত মানে আছে, ইয়াতে গুৱাহাটীতে ৰাখিছোঁ। ক'লে বা তই গাবি নেকি? মই বোলো এই ইমান ষ্ট্ৰেছ চলি আছে, মোৰ দেউতাৰ এনেকুৱা অৱস্থা, যোৱা থোৱা অৱস্থা হৈছিলেতো। তাৰপিছত আৰু বোলো এতিয়া কেনেকৈ গাওঁ? বোলে হ'ব দে, তই 2 দিন ৰেষ্ট ল। তাৰপিছত আকৌ ফোন কৰিছে, তই গাবি নেকি? গানটো ৰেডি হৈছে কিন্তু। তাৰপিছত মোৰ দেউতাক এৰি যাবলৈও দিগদাৰ যে, মাৰো কষ্ট হয়। বাবাক সুধিলোঁ আৰু, বাবা বুলি মাতোঁ, বাবা মই গান এটা গাওঁগৈ নেকি? যা বুলি কৈছে। বোলো সঁচাকৈ যাওঁ? কৈছে গাগে যা, তই ঘৰত সোমাই আছ এইকেইদিন, মানে দেখি আছে যে মই সোমাই থকা, গাগে যা বুলি কৈছে। কি মানে নাজানো আৰু, মাকো সুধিলোঁ, মই যাওঁ? যা। ষ্টুডিঅ'লৈ গৈ মই তাতে গৈ পলাশহঁতৰ টাইম লৈ আমি গালোগৈ। আহি মোৰ মানে নিজেই ভাবা নাই মোক ক'ৰ পৰা ফিল্ডত গাইছোঁ, মই কি হৈছে মই একো গম নাপাওঁ। কিন্তু ৰাইজে প্ৰথম বছৰ ইমান মানুহে হেৰি নকৰিলে, কমকৈ গ'ল গানটো। একদম মোৰ ইউটিউব চেনেলত, মানে নতুন ইউটিউবটো, গতিকে নাই যোৱা। বেলেগত মোক ইহঁতে ক'লে বেলেগত তই দি দে, তেতিয়া বেলেগ এটা ইউটিউব চেনেলত দিলোঁ, তাতো তেনেকৈ ঠিক ইমান নাই যোৱা। পিছৰ বছৰত নাজানো গুচি গ'ল মানে গোটেই কলেজৰ শ্ব'বিলাকতো কৰোঁৱে, বা আপোনাৰ গানটোক মই নিজেও ভবা নাই, মানে মই যদিও প্ৰমোশ্যন মাৰি আছোঁ, মানে ষ্টেজত কৈ আছোঁ যে মোৰ নতুন গীত আহি আছে প্ৰীতি ভৰা, শুনায়ো দিওঁ 2 লাইন, ইমান মানে ভাবা নাই আৰু ফিল কৰা নাই। যেতিয়া মানুহে বিচাৰিব ল'লে গানটো, তেতিয়াহে মই পলাশক ফোন কৰোঁ, পলাশ গানটো দেখোন বিচাৰিছে, তেতিয়াহ'লে তই গান গৈছে তোৰ, এনেকৈ বুলি কৈছে। তেতিয়াহে আমি ফিল কৰিছোঁ। এবছৰ মানে 3 বছৰমান, সেই গানটোলৈ 3 বছৰ এটা জাৰ্ণি আমাৰ। কিছুমান গান তেনেকুৱা হয়, এটা গান সেউদেকে পুৱাই ফুল তুলিবা, 5 বছৰ আগতে গাই থোৱা তেখেতে হৈ যায় কেতিয়াবা। দীপক দাৰ এতিয়া নতুনকে এটা ভাল হৈছে যে পুৰণা মানুহজনক চিনি পাইছে, তেওঁ বহুত কাম কৰি থৈছে, ভাল কাম কৰি থৈছে, 300মান গানেই গাই থৈছে। তেওঁৰ কামো কৰিছোঁ। গতিকে তেওঁ যে ওলাই আহিল, তাকো ভাল গানত নহয় কিন্তু দেই, এটা জমনি গান এটা তেওঁ ইমান ভাল কাম কৰি থৈছে। পেৰডি গান ন? পেৰডি গানহে, তেওঁক পেৰডি গান এটাহে চিনি পালে, কিন্তু ভাল কামখিনি চিনি নাপালে। আজিকালি কামবোৰে তেনেকুৱা হৈছে ছ'চিয়েল মিডিয়াত, ভাল কিবা এটা কৰিলে নাচায়, তুলুঙা কিবা এটা কৰিলে চায়। এনিৱে আমি আমাৰ কাম কৰি যাম, ভাল কাম কৰি যোৱা আমাৰ এটাই কথা, ভাল কাম কৰি যাব। দেউতাৰ যে ষ্ট্ৰ'ক হ'ল, দেউতাৰ বৰ্তমান ঠিক আছে, মানে পেৰালাইচিছ হ'ল 3 টাইমছ। এতিয়া উঠিব নোৱাৰে, মাজে মাজেতো তেওঁক ধৰিব লাগে। এনজিঅ' ল'ৰা এটা আছে, আজি 7 বছৰ। কোনটো চাইড? লেফ্ট চাইড। অ'কে। ভাল এটা মানে জাৰ্ণি তেওঁ। ইয়াত থাকে নে তাত থাকে এতিয়া? তাত তেজপুৰতে থাকে, লগত এজন থাকিবই। মই এনজিঅ' ল'ৰা এজন ৰাখি থৈছোঁ, আৰু মা 3টাই মানুহ, বাটো নাই, ওচৰত অহা যোৱা কৰে যদিও 3টা মানুহেই। ল'ৰাজনৰ সাহসতে আৰু এতিয়া। কিন্তু তেওঁ কথা মানে মেমৰি বহুত পুৰণা কথাবিলাক কয়, ভাবিব নোৱাৰি মানে। ৰিচেণ্ট বাৰ্থডে কোনোদিন পাতা নাছিলোঁ, ফাৰ্ষ্ট টাইম বাৰ্থডে দেউতাৰ। কিমান বছৰ হ'ল দেউতা? তেওঁ 79ত ভৰি দিছে। মোৰ দেউতাৰ সমানেই।
ভালে থাকক। তাৰপিছতে আহিলোঁ অকণমান মই যদি ভাবোঁ গীতালি বাৰ মুখত অকণমান জ্যোতি সংগীত এটা, ৰাভা সংগীত এটা, বিষ্ণু ৰাভাৰ গীত এটা ভাল লাগিব নেকি? ভাল লাগিব চাগে সৰু সৰুকৈ। মই তোমাৰ কম্পিটিশ্যন কৰা কথাখিনি কওঁ। তাতে মই তোমাৰ খুব গাইছিলোঁ জ্যোতি সংগীত তোমাৰ হেৰি সেউজীয়া শুনিবলৈ নোপোৱা হ'লো গীতা গান লানিকৈ ৰুলে ঐ গছৰ গুটি সেউজী গছতে সোণৰ গুটি সেউজী গছতে সোণৰ গুটি লাগে হীৰা ফুলে মাৰে পোহৰ ছাতি সেউজী গছতে সোণৰ গুটি সেউজীয়া সেউজীয়া একদম মনত পৰি গৈছে স্কুলত যেতিয়া কম্পিটিশ্যনবিলাক হয় আমিতো আৰু শুনিহে থকা মানুহ শুনি থাকোঁ খুব ভাল লগা এটা গীত মানে গাই মই ষ্টেজতো গাওঁ দেই খুব কম আৰু মানে যেতিয়া মাতে বা তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম হ'লে তেতিয়াহে গোৱা যায়। তাৰপিছত আৰু এটা ৰাভা সংগীত এটা অতি জাৰু পালিনা অতি জাৰু পালিনা অতি জাৰু পালিনা জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা ও মোৰ পছুৱা মলয়াবা ও মোৰ পছুৱা মলয়াবা অতি জাৰু পালিনা অতি জাৰু পালিনা। কিমান ফিল্ডত গাইছে চকু বন্ধ কৰি গাইছে। মোৰ এইটো প্ৰব্লেম আছে চাগে নাজানো মই খুব চকু বন্ধ কৰি ফিল্ডত গাই ভাল লাগিছে ভাল লাগিছে মই নোৱাৰোঁ মানে বেছি চকু মেলি গাই থাকিলে মোক মানে মাইণ্ডটো হেৰি নহয় কিয় নাজানো। ষ্টুডিঅ'টোৰ ভিতৰত মই একদম মুখস্থ মোৰ দুটা লাইন মুখস্থ হৈ যায় মুখস্থ কৰি মই সেনেকৈ গাওঁ ৰেকৰ্ডিঙৰ টাইমত এটা প্ৰশ্ন কোৱাচোন এই যে জ্যোতি সংগীত পাৰ্বতী প্ৰসাদৰ গীত ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত এই গীতসমূহ অকল পাৰ্টিকুলাৰ এটা দিনতেই আমি মনত পেলাওঁ গাবলৈ কম্পিটিশ্যন দুখনমান পাতো কথা আমাৰ সুবিধা মানে কি শুনিব নিবিচাৰে ন ডাঙৰ কথা ন বিহুৰ অনুষ্ঠানটোত যদি তিনিটা গীত লৈছিলোঁ আমি তেনেকৈ লোৱাও হৈছিলে কিন্তু নুশুনে মানে ষ্টেজত উঠি প্ৰথম আমি আগতে এনেকুৱা কৰিছিলোঁ যে ভূপেন্দ্ৰ সংগীতেৰে আৰম্ভ কৰোঁ তেনেকৈ তাৰপিছত ভাবিলোঁ মানুহবিলাকে মানে বাইদেউ গানটো শেষ হ'বলৈ নাপায় বিহু এটা আৰম্ভ হ'ব বিহু বতৰ বিহু শুনি ভাল লাগে আপোনাৰ মুখত ডাইৰেক্ট কৈ দিয়ে নিজৰ গীতে গাবলৈ নিদিয়ে সেইকাৰণে অসমখনৰ অৱস্থা হৈছে নিজৰ গীতে ভালে গীতালিকে মাতিছে ধৰা বাইদেউ আপোনাৰ আগতে কৈ থাকে বাইদেউ আপোনাৰ অমুকটো গান ভাল লাগে বাইদেউ তমুকটো গান ভাল লাগে কিন্তু যেতিয়া ষ্টেজত উঠি পেলাই নিজৰ গানটো আৰম্ভ এটা কিবাকৈ কৰিলোঁ কৰি শেষ হ'বলৈ নাপায়হি বাইদেউ বিহু গাওক বাইদেউ বিহু শুনো বাইদেউ আপোনাৰ মোৰ নিজৰো নহয় বাইদেউ অমুকটো বিহু গাওক না বোলো ৰ'বচোন উঠিছোঁহে মোৰ ভাল লগা গানো আছে ন শুনাও ৰাইজক ভাল পাব নাই এনেকুৱা এই বহুত সকলোৰে লগত হয় এইটো সকলোৰে লগত এইটো বোলে মোৰ লগতে হৈছে এনেকুৱা ন চবৰ লগত তুমি যাকে সোধা তুমি পায়ে থাকা দেখোন আমাৰ মানুহখিনি গতিকে মানুহখিনি ক'ব প্ৰতিখন মঞ্চতে সেইকাৰণে অৱস্থা পৰিৱেশ নাই তুমি মানে যদি কিবা আৰু এনেকুৱা হৈ যায় গাই থাকোঁ ধৰা বাইদেউ কিয় নচা নাই লগত নাচিব লাগিব মানে এনেকুৱা হয় বাইদেউ নাচক আপুনি এনেকৈ আপুনি খাৰা খাৰা গালে ভাল নালাগে কি কৰিবা দৰ্শক বা এয়া কমিটি কিনো ক'বা উপায় নাই তাৰপিছতে এই যে ঘটনাবিলাক চলি আছে এতিয়া বহুতে প্ৰশ্ন কৰিছে বাহিৰৰ শিল্পী আহিছে অসমৰ শিল্পীৰ প্ৰাধান্য নোহোৱা কৰিছে কি হৈছে নাজানো কি হৈছে মানুহবিলাকৰ কিবা আমাৰ অসমৰ মানুহবিলাকৰ ডিপ্ৰেশ্যনত যোৱা যেন ফিল কৰিছোঁ মই গানো ভালকৈ নুশুনে আমি এতিয়া ধৰ মন বেয়া লাগিলে গান এটা শুনি দিলোঁ ভাল লাগিলেও শুনি দিওঁ এইটো গান ভাল লাগিছে ফিল কৰোঁ আমি সেই ব্যক্তিজনক ভালকৈ ভাবি দিওঁ ন আমাৰ কি বা হৈছে অসমত মানুহ বহু সংখ্যক মানুহৰ মনবোৰ অলপ স্থিৰতাটো নাই
ধৈৰ্যটো নাই ৰিলৰ নিচিনা হৈছে মানে ৰিল টাইপ হৈছে এই 15 ছেকেণ্ডৰ মানে 15 ছেকেণ্ডৰ 30 ছেকেণ্ড নাপায়গৈ ধৰা 15 ছেকেণ্ড কিবাকে 15 ছেকেণ্ডটো কিবাকে 10 ছেকেণ্ড মান হ'লেতো ভালেই হোৱা আছিল মানে মানুহবিলাকৰ মনবোৰ তেনেকুৱা হৈছে ধৈৰ্যটো নাই যে অধৈৰ্য হৈছে মানে কোন কি মানে তোমাক মানে এটা বস্তু জানিছে যেতিয়া তোমাৰ গোটেই একদম পিৰি উঠাই দিব এনেকুৱা টাইপ আৰু লাগিলে তুমি কি কৰিছা কি নহৈছা কেতিয়াও চালি জাৰি নাচায় সেইটো এটা বস্তু হৈছে একো নাই বাহিৰৰ শিল্পী বুলি বোলে প্ৰাধান্য দিয়া নাই আমাৰ ইয়াত সেইটো কথাটো নহয় ন চবেই আমাৰ মানুহখিনি আৱেগিক বেছি আমাৰ অসমীয়া জাতিটোৰ প্ৰব্লেমটো তাতেই আৱেগত উতিভহিত গৈ থাকে ভাল কথা এফালৰ পৰা যে মানুহক মৰম কৰে মৰম কৰি মূৰৰ ওপৰত উঠাই দিয়ে তাৰপিছত আকৌ ধাচকে পেলাই পিছে তেজপুৰলৈ মাতে নাই নামাতে তেজপুৰত অনুষ্ঠান কৰা খুব কম মানে নিজৰ জেগা বুলি নেকি নিজৰ জেগাত ক'ত তোমাক সন্মান দিয়ে হে কোৱাচোন কিছুমান শিল্পীক দেখিছো মন নাযায় যাবলৈ কিয় নাযায় বহুত মন যায় কিন্তু নামাতে এতিয়া কি কৰিবা কিবা তেওঁলোকে আৰু চাগে মই নাম কৰিব লাগিব তেনেকুৱা কথা তেওঁলোকৰ মতে চাগে মই পোৱাগৈ নাই স্থানটো ভাল কথা এইটো বুলি ভাবিম কিন্তু দুখ লাগে যেতিয়া সমপৰ্যায় মানুহকে মাতি পেলাই যেতিয়া আদৰ সাদৰ কৰে মোক নালাগে তহঁতে ইমান লাখ টকা দিবলৈও নালাগে কিন্তু নিমন্ত্ৰণটো দিব পাৰে আদৰ সন্মানটো নালাগে মৰমকণ দিলেই হ'ল যিহেতু নিজৰ ছোৱালী বুলি চবেই কয় তেজপুৰৰ জীয়ৰী বুলি কোৱাৰ লগে লগে চবেই মৰম কয় ন এতিয়া বেলেগতকৈ ঠিক আমাৰে ছোৱালী বুলি কয় সেই আমাৰ ছোৱালী বুলি কোৱাৰ লগে লগে আমাৰ ছোৱালীক মৰমটো দিয়া যায় ন মোক আদৰ সন্মানো বিচৰা নাই মাতি আনি মৰমখিনি যদি দিয়ে আৰু তাতকৈ উপহাৰ কিবা লাগিব নেকি নালাগে ন মই ভাবোঁ তেনেকুৱা বহুত মানে মোৰ দুখ লাগি খুব এটা থাকে আৰু যে নিজৰ জেগাত চাগে হোৱা নাই মই ভাবি ল'লোঁ আৰু যে চাগে মই তেওঁলোকৰ দৃষ্টিত চাগে মই হোৱাগৈ নাই মোৰ চাগে আৰু কৰিব লগা কাম আছে বুলি মই পজিটিভলি ভাবি থৈ দিছোঁ কিন্তু দুখ লাগে ৰিচেণ্ট তোমাৰ এনেকুৱা হ'ল মোৰ স্কুলখনতে মই কৈয়ে দিওঁ আৰু কৈছোঁ যেতিয়া স্কুলখনত প্ৰথম অৱস্থাত মোক ফোন কৰিলে চবেই ফোন কৰিলে তই আহিব লাগিব বা তই তোৰ হৈ এনেকৈ তই অনুষ্ঠান কৰিব লাগিব তই এটা কাম কৰ তই অমুক আৰ্টিষ্টক সুধি দে কিমান কথা মই সেয়াও পাতি মেলি কৈছে তই কিমান তোক কি দিব লাগিব মই কৈছোঁ মোক অহা যোৱা খৰচটো দিলেই হ'ল কাৰণ যিহেতু ইয়াৰ পৰা মই মিউজিচিয়ানখিনি লৈ যাম মোক অহা যোৱা খৰচটো দিলে মোক একো দিব নালাগে হ'ব সেয়ে লাষ্ট আৰু তাৰপাছত মই সুধিলোঁ মই নাই সিফালেও নহ'ল যিজন আৰ্টিষ্টক বিচাৰিলে সেইজনৰো নহ'ল মোৰো নহ'ল লাষ্ট পৰ্যায়লৈকে মোক মানে উল্টাটো তাত মানে বেয়াটো হৈ গ'ল মই অহংকাৰী হ'লোঁ মোক মাতিলে মই নাজানে একচুৱেলি তেওঁলোকেও নাজানে ছাৰ এজনে খুব দুখ লাগি ক'লে মানে তেওঁলোকে মোক বহুত হেল্প কৰিছে ছাৰহঁতে কম্পিটিশ্যনত বেৰী ছাৰ বুলিয়ে ক'ম তেওঁ মানে বগা মানুহজন সেইকাৰণে বেৰী ছাৰ বুলি মাতোঁ আমি তেওঁ হাৰমনিয়াম বজায় তেওঁ বহুত শিকাইছে কম্পিটিশ্যন মানে ইমানজনীৰ পৰা মোৰ দীপেন ছাৰ দুজনে এইজন বেৰী ছাৰ আৰু দীপেন ছাৰে মোক মানে এইজনী অৱস্থাৰ পৰা মোক ফ্ৰক পিন্ধাৰ পৰা তেওঁলোকে কম্পিটিশ্যন কৰোৱাইছে গতিকে কোনটো লেভেলত হ'ব পাৰে তেওঁলোকৰতো দুখ লাগিবই ন আমি এতিয়া তাই ডাঙৰ মানুহ হ'ল বুলি ক'লে মোৰ ইমান দুখ লাগিছে ভিডিঅ'টো দেখি মোক কোনোবাই পঠাই দিছে মানে তেওঁলোকে ষ্টেজত কৈছে যে তাই কিয় নাহিলে তাই ডাঙৰ মানুহ হৈ গ'ল আজি এনেকৈ তেওঁ দুখ লাগি কৈছে একচুৱেলি তেওঁ বেয়া ভাবি কোৱা নাই তেওঁ মানে কৈছে আজি চবকে দেখিছোঁ মই তাইক দেখা নাই কিয় নাহিলে গীতালি কিয় নাহিলে তাই আজি ডাঙৰ মানুহ হ'ল তাই মোক ইমান বেয়া লাগি গ'ল মনটো মইতো মোৰ শ্ব' আছিলে বাৰু মোৰ প্ৰগ্ৰেমো আছিলে কিন্তু মই আগদিনাখন পাৰিলোঁ হয় মই যিমান যি হ'লেও মোৰ স্কুলখনৰ কাৰণে মই এদিন হ'লেও পাৰিলোঁহেঁতেন কিন্তু কি কথা নাজানো মানে ক'ত কি খেলি মেলি হ'ল মই কোনে কি কৈ দিলে মানুহখিনিক মই বুজি নাপালোঁ হয়তো চাগে কৈ দিছে তাইক বহুত পইচা লাগে বুলি কৈ দিছে চাগে কিন্তু মই অকল খৰচটো বিচাৰিছিলোঁ মই মোক সেইখিনি খৰচ দিলেই হ'ল বাকী মই কৈছে তই কিবা দিব মই হ'ব দিয়ক মই দিয়াটো দিয়ক খালি মোক এইখিনি খৰচটো দি দিব মই আপোনালোকক কি দিবলৈ দিম আৰু কিন্তু মোৰ দুখ লাগিছে মানে ছাৰহঁতে যে দুখ পাইছে মই সেই দুখটো দিব বিচৰা নাই তেওঁলোকক কিন্তু তেওঁ কোনখন স্কুল আছিলে হলেশ্বৰ হাইস্কুল সোণালী জয়ন্তী এনেই এইবিলাক চবৰে লগত চলি থাকে নিজৰ ঘৰৰ লগত থাকেই চাগে তুমিতো পাইছাই এইবিলাক উপায় নাই আৰু বাট য'ত মাননি নাথাকে ন নোযোৱাই ভাল আজিকালি নোযোৱাই হ'লো সেইটো হয় কিঞ্চিত মান হ'লেও দিলে ভাল সকলোৱে
নহয় ইমানখিনি কোৱাৰ পাছতো যদি নোৱাৰে তেতিয়াহ'লে মোৰ আল্টিমেট মই বদনামী হ'লো যে সেইটোহে আচৰিত ইমানখিনি কোৱাৰ পাছতো নিজৰ ছোৱালী হিচাপে কৈছিলো সেইটো আৰু বেলেগ হৈ গ'ল তেজপুৰৰ ছোৱালী তেজপুৰৰ জীয়ৰী শুনাই দিয়া নাই এবাৰ তেজপুৰৰ জীয়ৰীটো পাহৰি থাকিলো বহুত দিন হৈ গ'ল কৃষ্ণদাক এইখিনিতে থেংক ইউ ক'ব লাগিব এজ এ আইডেণ্টিটি মোৰ মানে মই ক'ৰ বুলি মোক মানে তেজপুৰৰ জীয়ৰী হিচাপে তাতে ইমান ধুনীয়াকৈ বান ৰজাৰ কথা জীয়ৰী বনাই দিছে বানৰ জীয়ৰী বনোৱা মানে মই কিমান মানে সুখী বৰ ধুনীয়া তেওঁ লিখিছে আৰু ইয়াতে ডাংকা গোটেইখিনি আছিলে গোটেই পাৰ্টি আছিল আছে গৈছিলো গধূলি তেওঁলোকে গোটেই বহি মেলি এই গীতটি সৃষ্টি কৰিছে গতিকে মোৰ লাইফৰ মানে এটা ভাল গীত যদিও বিহু গান মোৰ ভাল লগা বিহু ষ্টেজত আজিলৈকে নাগালে মানে উঠিয়ে বাইদেউ আপুনি তেজপুৰৰ জীয়ৰী গাব দেই এনেকৈ বুলি কয় সেইটো ভাল লগা এবাৰো ডিমান আহিব আছে অলৰেডি আছে শুনাই দিয়া অকণমান মই বজাই থাকিম মানে ও মই তেজপুৰৰ জীয়ৰী গীতালি তাতে উখানি ৰুধৰ আছে প্ৰেমৰ চানেকি দেখি ভালে লগা কঁকাল খামুচিয়া জানো যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী যেন বানৰ জীয়ৰী মই ৰাজকুঁৱৰী ও মই তেজপুৰৰ জীয়ৰী গীতালি ধুনীয়া লাগিছে বানৰ জীয়ৰী নিচিনা সাজুনে কাছে বৰ ভাল লাগি যায় নিজকে মানে যেতিয়া গাই থাকো মই একদম বানৰ জীয়ৰী টাইপ ফিল এটা কৰোঁ ধুনীয়া লাগে এইটো গান সঁচাকৈ ভাল লাগে তাৰপিছতে আৰু এটা খুব ভাল গান আপাদু সেইটোতো আৰু খুব ফেমাছ গান মাই হাঙেলবামৰ আছিলে ভাল লগা গীত শুনাই দিয়া না বেয়া নাপায় যদি আজি আপাদ প্ৰেমত বাধানি দিবি নিচাদ পাপৰ বোজা নলবি ও আপদ নোৱাৰিম মই কি জানি নিচাদ এৰিবলে জোনাকী মোৰ জাতি কুলৰ নহ'লেও নোৱাৰো এৰিবলে হিয়াৰ মুগাৰ সূতা এৰি থাকিবলে কেনেকুৱা মানুহৰ পৰা অকণমান কাটি খাই থাকিবলৈ মন যায় এভইড কৰিবলৈ মন যায় যিবিলাক মানুহ মুখত এটা পেটত এটা মোৰ মুখত ধুনীয়াকৈ কৈ গৈছে পিছ মুহূৰ্তত মোক বেয়াকৈ কৈছে মই সেই মানুহৰ ভাইবছটো গম পাই যাওঁ যে মোৰ প্ৰতি নিগেটিভ আছে সেই মানুহৰ পৰা ধুনীয়াকৈ কাটি খাই আহোঁ মই হাঁহি কাটি খাওঁ চব জানিও পেলাই পিছফালে লৈ থাকে ন এনেকৈ মই একদম কাটি খাই অহা মানুহ কোন মানুহৰ লগত থাকি ভাল লাগে অ'কে বঢ়িয়া যি মানুহ মানে পজিটিভ মোক লৈ একো তেওঁৰ প্ৰব্লেম নাই যি মানুহে মই গম পাওঁ যে এই মই কৈছোঁ ন মই ভাইবছটো গম পাওঁ মানে সেই মানুহজন পজিটিভ মোক লৈ আজিলৈকে তেখেতে এটা বেয়া শব্দ কোৱা নাই ভাল বুলিয়ে শুনি মুখতো কোৱা নাই বেলেগকো কোৱা নাই সেই মানুহৰ লগত মই থাকি বিৰাট একদম মই এই দুটা প্ৰাণী মই চাবা বহুত টাইম নাথাকোঁ মই এটা টাইম কাটি খাই আহোঁ মই মানে গমেই পাওঁ ইয়াত মোৰ ভাল লগা তাই কৈ দিওঁ ভাল লগা নাই ব'লা যাওঁ গমেই পাই যায় যে অকণমান বেয়া লাগিছে কি বস্তুলে ভয় লাগে মানুহলে ভূতলে কথালে পৰিস্থিতিলে সময়লে মোক সিদিনা জুবিন দাই ক'লে মই সুধিলোঁ জুবিন দা কিহলে ভয় লাগে কৈছে সময়লে ভয় লাগে বুলিছে সময়টো বৰ বেলেগ ধৰণেকে গৈ আছে গীতালি দেৱীৰ কিহলে ভয় লাগে ভয় মানুহলেতো ভয় নালাগে বাৰু ভূতলৈতো মই ভূতৰ লগত কথা পাতি বুলিহে মন যায় মোৰ মানুহলেতো ভয় নকৰোঁ ভূতৰ লগত কথা পাতিব মন যায় খুব ভূতবিলাক পাই থাকোঁ মাজে মাজে অদ্ভুত ধৰণৰ ভূত মানুহ ভূত নেকি মানুহ ভূত তেনেকুৱা মানুহ ভূত আৰু মই পৰিস্থিতিলৈ অলপ ভয় কৰোঁ মানে এতিয়াতো হৈ আছে পিছলৈ মই খুব পিছৰটো চিন্তা কৰোঁ সেইটোলৈ মোৰ অলপ ভয় লাগে দূৰদৰ্শী মানে মই চিন্তা কৰি থাকোঁ যে এইটো আজি এনেকৈ হৈছে কালিলৈ কি হ'ব কালিতো ঠিক হ'ব লাগিব সেইটোতো অভাৰ থিংকিং বুলি কয় হয় অলপ মই এইটো আজিয়ে চিন্তা কৰোঁ হয়নে মোৰ হয় বাট প্ৰেজেণ্টত জীয়াই থাকিবলৈ শিকিছোঁ মই সেইটো শিকোঁ কিন্তু তথাপিতো মানে এটা ভয় বুলি যিটো সুধিছা তুমি সেই ভয়টো মানে সেইটোলৈহে মোৰ ভয়টো মানে এনেই মই সদায় আজি তোমাৰ তাত আহিছোঁ অ'কে মই এইটো ধুনীয়াকৈ মানে টাইম স্পেণ্ড কৰিম মানে সেইটো এনেকুৱা এটা কথা নাই কিন্তু কোনোবা মুহূৰ্তত মানে মোৰ সেইটো কালিলৈতো কি হ'ব মোৰ এইটো আহি যায় মানে সেইটোহে ভয়টো সেইটো
মই আজিৰ পৰা যেতিয়াৰ পৰা গীতালি বাক লগ পাইছোঁ বা তোমাক লগ পাইছোঁ আজিলৈকে মই এটা বস্তু দেখিছোঁ, সদায় হাঁহি থকা দেখিছোঁ। মই কেতিয়াও সেই দুখ মন এটা সেইটো আজিলৈকে কাকো হয়তো দেখুওৱা নাই। বা মানুহে কয় ন হাঁহিলে অকল মোক মানুহে সোধে তুমি এনে কেতিয়াবা কান্দি পাইছা নেকি বুলি সুধিছে। সেইটোৱে মই সুধিব গৈছোঁ, আৰু কেতিয়াবা কোনোবাই কয় যে হাঁহি থাকিব লাগে, কন্দুৱাবলৈতো বহুত মানুহ আছে। বা কোনোবাই জীৱনত আধা সংখ্যক মানুহে কন্দুৱাই গৈছে মোক, গতিকে মই এটাই বুজিলোঁ হাঁহি থাকিব লাগে। ইমান কান্দিছোঁ, গতিকে সেই কন্দাটো আজিলৈকে কোনো দেখা নাই বাৰু, কিন্তু ইমানেই কান্দিছোঁ গতিকে দেখা নাই মানে দেখুৱাব বিচৰাও নাই। মই একজেক্টলি সেইটোৱে কৈছোঁ, কান্দিলে দাঁতকেইটা হাঁহিলে দাঁতকেইটাহে দেখা পায়, অন্তৰখনটো দেখা নাপায়, হয়নে? নাপায়। গতিকে মই পৰাপক্ষত আনক হহুৱাবলৈ চেষ্টা কৰোঁ, নিজেও হাঁহি থাকোঁ পৰাপক্ষত। মানে খুব মানে আজিকালিতো কান্দাটো বন্ধ হৈ গ'ল বাৰু। এনেকুৱা এজন মানুহ পাইছোঁ কান্দিব সুবিধাই নিদিয়ে। সেইটো ক'ব লাগিব, সুবিধাটো নিদিয়েই। মানে যি চকু পানী আছিলে চব গ'ল, ওলাই গ'ল, অলমষ্ট গৈছে বুলিয়ে ক'ব লাগিব। কিন্তু তথাপিতো কান্দিব নোৱাৰা অৱস্থা হয়। মানে সেইটো নহয়, কান্দিব নোৱাৰা দুখ কিয় কৰিব লাগে, মানে প্ৰেক্টিকেলটো তেওঁ প্ৰেক্টিকেলি মোক বুজাই দিয়ে, কিয় কান্দিবা তুমি, কান্দিব লাগে কিয়, তুমি ক'ত কি ভুল কৰিলা, এইটোহে তোমাৰ ধুনীয়াকৈ মোক বুজাই দিয়ে। গতিকে মই এটা টাইমত বহুত কান্দিছোঁ, এটা টাইমত ভাল কান্দিছোঁ, মই নোলোৱা হৈ যোৱা মানুহ এজনী, ঘৰৰ ভিতৰত সোমাই থকা মানুহ এজনী হৈ গৈছিলোঁ। কিন্তু মই লাহে লাহে নিজে বুজিছোঁ দেই, বহুত মানুহ কম, কিন্তু এহাল মানুহ মোৰ লগত আগৰ পৰা এতিয়ালৈকে আছে। নকলেও গম পাওঁ, সেই মানুহহাল আজিলৈকে প্ৰতিটো খোজত, মই তেওঁলোকৰো তেনেকৈ প্ৰতিটো খোজত আছোঁ, তেওঁলোকো মোৰ প্ৰতিটো খোজত আছে। লাগে তেনেকুৱা মানুহ জীৱনত, অন্ততঃ 2-3জন লাগে। মোৰ বহুত মানুহ আগতে লাইফত বহুত মানুহ আছিলে, মানে মোক কম নকাকৈ কোলাতেই ল'বনে, মূৰতেই থ'বনে, এনেকুৱা ধৰণৰ মানুহ বহুত পাইছোঁ। কিন্তু সেইবিলাক মানুহ ফেক, বহুত বেছি ফেক। সেইকাৰণে মই মানুহ চিনি নাপাওঁ। প্ৰব্লেমটো কি জানা, তোমাৰ লগত মই কথা পাতোঁ, তুমি মোৰ কাৰণে বহুত ভাল। 1000জন মানুহ আহি কৈ দিয়ক চকৰ পানী বেয়া, চকৰ পানী বহুত বেয়া, তোৰ কথা এনেকৈ কৈছে, তোৰ বিষয়লৈ বহুত বেয়াকৈ কৈছে, মই নুশুনো যেতিয়ালৈকে মই প্ৰমাণ নাপাওঁ। মোৰ সেইটো স্বভাৱ, মই যেতিয়া প্ৰমাণ পাম তেতিয়াহে মই তোমাক বেয়াকৈ একো নকওঁ, ধুনীয়াকৈ চাইড কাটি গুচি আহোঁ। কিন্তু সেইটো দুখ থাকি যাব, মানে মই চক্ৰকটো মই আজিলৈকে ইমান বেয়াকৈ কোৱা নাই, মই বেয়া ভাবা নাই। ইনফেক্ট ভগৱানেচোন ভালে ৰাখক দেই তাক, এনেকৈ বুলি সদায় যদি ভগৱানক মই কওঁ, সেই মানুহজনে ইমান বেয়াকৈ কৈছে মোৰ দুখটো, সেই দুখটো থাকে, দুখ লাগে। তেনেকুৱা বহুত মানুহ পাইছোঁ লাইফত। চক্ৰ তুমি নিজেও জানা। সেইকাৰণে গীতালি বাক এটাই ক'লো, দাঁতকেইটা খুলি ওলাই পৰি যোৱালৈকে হাঁহি থাকিব, দাঁত নাথাকিলেও হাঁহিম, তেতিয়ালৈকে হাঁহি থাকিব, মানে বুঢ়া হোৱালৈকে হাঁহি থাকিব। মই ধুনীয়া বুঢ়ী এজনী হ'ম, কিন্তু মই ইয়াকো কৈছোঁ, মই কিন্তু বুঢ়া বয়সলৈকে ধুনীয়া, চুলি পকি যাব কিন্তু ধুনীয়া কালাৰহে কৰি থাকিম, ধুনীয়া এজনী হৈ থাকিম। মানে মই ধুনীয়া হৈ মৰিব মন, খুব ধুনীয়া, বিশ্বাস কৰা। মই ইয়াক কওঁ, মোক কিন্তু ধুনীয়াকৈ পঠিয়াবা যদি মই আগতে মোক একদম ধুনীয়া হৈ থাকে আটো বিচাৰ। এইটো নহয় যে মেকআপ চেকআপ কৰি বহুত, কিন্তু মই এই ধুনীয়াটো যে মোৰ মানে ভিতৰৰ পৰা যিটো ধুনীয়া হৈ থকাটো মোৰ যিটো হেঁপাহ, মই একদম মৰা মুহূৰ্তলৈকে ধুনীয়া, মৰিমতো নাজানো ন তেতিয়া। মই কৈছোঁ যদি মই আগতে মোক ধুনীয়াকৈ পঠাবা দেই। আৰু মনটো ভাল হৈ থাকিলে বাহ্যিকতাটো এনেই ধুনীয়া হৈ থাকে, সঁচা কথা। এইমাত্ৰ যে ক'লা বহুত মানুহ চিনি নাপালোঁ, CIDৰ অফিচৰ পৰা ওলাই পেলাই মই বাইটটোৱে সেইটো দিছিলোঁ, মানুহ চিনি পোৱাত মোৰ ভুল হৈ গ'ল। তো এনেকৈ পৃথিৱীত বহুত মানুহ চিনি তো এনেকুৱা বহুত মানুহ চিনি পোৱা ভুল হৈ গ'ল। লাইফত আমি ভুল কৰিছোঁ, বহুতখিনি ভুল কৰিছোঁ। আমি জাৰ্ণিটো একেলগে যিহেতু সেইটো, আৰু বহুত মানুহ, তুমিও ভাল মানুহ চিনি নাপালা, ময়ো নাপালোঁ। হাঁহিতে মানুহে বেয়াকৈ কৈ থাকে, গমেই নাপাওঁ এনেকুৱা ধৰণৰ হয়। চ' সেইকাৰণে ক'ৰবাত সিদিনা মই পঢ়িলোঁ যে মানুহৰ জীৱনত ন, মানে লোড ল'বৰ কাৰণে মাত্ৰ 15 কেজি মানুহৰ প্ৰয়োজন। মানে 15 কেজি এই কাৰণে যে সেইটো সেয়া হাজবেণ্ডো হ'ব পাৰে, মা হ'ব পাৰে, দেউতা হ'ব পাৰে, গাইড হ'ব পাৰে, কোনোবা এজন হ'ব পাৰে। তো 15 কেজি ওজনটো লৈ পেলাই জীয়াই থকাই ভাল, তেতিয়া বোলে মানুহ উৰিব পাৰি। বাকী 15 কেজিতকৈ বেছি হ'লে বোলে তলৰে যাব লাগে। 15 কেজি আমি চাগে 100 কেজিমান লৈ আছোঁ। সেইটোৱে, সেইকাৰণে ৱেইট কমাব লাগে মানে। আৰু সেই 15 কেজি মানে কিয় জানা নাই, ফ্লাইটত গ'লে মানে
বেছি হ'লে পইচা দিব লাগে 15 কেজিতকৈ বেছি হ'লে পইচা দিব লাগিব সেইকাৰণে 15 কেজিয়ে ল'ব লাগে তেতিয়া উৰিব পাৰিব মানে তেতিয়া উৰিব পাৰিব সেইকাৰণে সেই 15 কেজিয়ে প্ৰয়োজন তো চবেই সেই 15 কেজি লৈ যাব একদম ধুনীয়া প্ৰশ্ন এটা সুধিব গৈছোঁ সন্মুখত হাজবেণ্ড বহি আছে স্বামী আৰু স্ত্ৰী এগৰাকী মহিলাৰ বাবে এগৰাকী নাৰীৰ বাবে হাজবেণ্ডৰ পৰিচয়টো হাজবেণ্ডৰ জেগাখিনি হাজবেণ্ড বা স্বামী এই বস্তুটো কেনেধৰণে ব্যাখ্যা কৰিব বিচাৰিবা জীৱনত এজন লাইফ পাৰ্টনাৰজন মানে হাজবেণ্ড হিচাপে তইতো বয়ফ্ৰেণ্ড থাকোঁতে বেলেগ হয় হাজবেণ্ড হিচাপেও বেলেগ হয় দায়িত্বটো একচুৱেলি বয়ফ্ৰেণ্ড থাকোঁতে দায়িত্বটো নাথাকে বিয়াৰ পতাৰ পাছত যেতিয়া হাজবেণ্ড হৈ যায় এজ এ স্বামী হৈ যায় সেইটো দায়িত্বটো বাঢ়ি যায় আৰু দায়িত্ব বঢ়াৰ লগে লগে এটা বেলেগ এজ এ মহিলাগৰাকীৰো দায়িত্ববিলাক বেলেগ হৈ যায় সেই বয়ফ্ৰেণ্ড টাইপ ট্ৰিট কৰিলেও নহ'ব ন যা চাহ খাই লওঁ বোলে নিদোঁ যা বুলি ক'লেতো নহ'ব সেইটো বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হৈ থাকোঁতে ঠিক আছে বয়ফ্ৰেণ্ড লাগে ঠিকে আছিলে মই মন নাই নিদিওঁ তোমাক বাছ কথা সেইটো তেনেকুৱা হ'ব কিন্তু নহয় হাজবেণ্ড হোৱাৰ লগে লগে তেওঁৰ প্ৰতি সন্মান তেওঁতো ৰেচপেক্টখিনি দৰকাৰ মই তোমাক ৰেচপেক্ট দিছোঁ ন তুমিও ৰেচপেক্টটো দিয়া তেতিয়া তোমালোকৰ ধুনীয়াকৈ চলি গৈ থাকিব ৰেচপেক্ট য'ত নাথাকিব মই ভাবোঁ তাতে সেইটো হাজবেণ্ডেই হওক বয়ফ্ৰেণ্ডেই হওক যোনেই হওক যিকোনো সম্পৰ্কত ফাট মেলিব সেইকাৰণে মানে দুইজনে দুইজনক সন্মান কৰাটো বহুত জৰুৰী যোনটো ক্ষেত্ৰতে নহওক তুমি আজি এনেকৈ ধৰণৰ আছা তোমাৰ মানুহগৰাকীয়ে তোমাক সেইখিনি সন্মান দিয়াটো জৰুৰী তেওঁ যিটো পৰ্যায়ত আছে তেওঁ তুমিও দিয়াটো জৰুৰী এতিয়া মই ভাবোঁ আৰু যেতিয়া বিয়া হোৱাৰ পাছত যেতিয়া এটা বেলেগ দায়িত্ববিলাক বাঢ়ি গৈ থাকে তেতিয়া মানে অলপ বেলেগ হয় মই নিজে যিটো মোৰ ফালৰ পৰা কৈছোঁ মই ফিল কৰাৰ পৰা কৈছোঁ আৰু যে অলপ বেলেগ হয় মই আৰু এটাই আমাৰ দুটাৰ কথা যে দুয়োটাক ৰেচপেক্ট তেওঁ প্ৰথম কথা যে ৰেচপেক্ট কৰিবা তুমিও ৰেচপেক্ট কৰিবা সেই তেতিয়া দুয়োটাৰে মানে ধুনীয়াকৈ চলি যাওঁ আৰু বুজা পৰা মাজত আৰু চবতকৈ ডাঙৰ কথা দুইজনৰ মাজত 3 নম্বৰজন এই যে থাৰ্ড পাৰ্টিজন আহিব দিব নালাগে বুলি কৈছে এইটো মেইনটো এতিয়াহে ক'লা এইটোৱে বেষ্ট যেতিয়ালৈকে দুজন থাকিবা ঠিকে আছে 3 নম্বৰজনে আহি পেলাই যেতিয়া ইটোকো ক'ব সিটো ক'ব 3 নম্বৰ কোনজন 3 নম্বৰ কথা কৈছা মই সেইটো 3 নম্বৰ কথা কোৱা নাই মই তোমাৰ কথাৰহে কৈছোঁ সেইটো 3 নম্বৰ কথাৰহে কৈছোঁ বাকী 3 নম্বৰ যিজনৰ অহা কথা কৈছা সেইজনৰ কথা কোৱা নাই এতিয়া মই শেষত এটা কথা কওঁ প্ৰায় শেষ কৰিব বিচাৰিছোঁ যথেষ্টখিনিয়ে কথা পাতিলোঁ বহুতখিনি থাকি গ'ল বাৰু ইমানো ডিটেইলছত কেমেৰাৰ ওচৰত নোৱাৰিতো পাতিব কালি সংযুক্তা মোৰ পত্নী আৰু আমি কথা পাতি আছোঁ তাই মোক সুধিলে কাইলৈ কোন আহিব তাই গম পাই থাকে কৈছোঁ গীতালি বা আহিব সুমিতো আহিব মই কৈছোঁ আহিব মোৰ সিহঁত দুটা খুব ভাল লাগে দুইটা যে একেলগে ঘূৰি ফুৰে নহয় ফেচবুকত চাই থাকে দুইটা একেলগে ইফালে দীক্ষুদা আৰু বিজেতা বা মানে গোটেইকেইটা যে একেলগে ঘূৰি ফুৰে তাই মানে মোক কালি কৈছে এনেকুৱাই হ'ব লাগিছিলে একেলগে ঘূৰি ফুৰা হ'ব লাগিছিলে এতিয়া মইতো তোমাক লৈ যাব নোৱাৰো চবতে যাবলৈ হ'লে চবে ভাল পায় আৰু তেনেকৈ একেলগে ভালকৈ থাকিলে ভাল লাগে একেলগে ঘূৰি ফুৰি নাই মানে বহুতে বিচাৰে মানে মই বহুতৰ মুখত এইটো শুনিছোঁ অকল তোমাৰ বুলি বা তাইৰ বুলি নহয় মই বহুতৰ মুখত শুনিছোঁ তোমালোক তাক এনেকৈ ভাল লাগে দেই মই ইছৰাম নজৰ লগালেই নেকি কিন্তু বিচাৰে তেওঁলোক আমাৰটোহে নুফুৰাই আৰু এনেকৈ বুলি দিয়ে মানে দেই ডাইলগ বুলি কিয় আকৌ ক'ব আকৌ এনেকৈ বুলি কৈ দিবচোন নিবই লাগিব বুলি দাঁতে বহি থাকিব একদম দম দি পেলাই লৈ যাব বুলি কৈছোঁ আৰু আমাৰ দুটাৰ কামটো একেই হৈ গ'ল যে সেইকাৰণে আমি একচুৱেলি যদি বেলেগ হ'লহেঁতেন চাগে আমি ইমান টাইম দিব নোৱাৰিলোহেঁতেন তেওঁ যদি বেলেগ কিবা কাম কৰিলে হয় ব্যস্ত থাকিলেহেঁতেন মইতো অকলেই যাব লাগিলহেঁতেন কথা অকলে ঘূৰি ফুৰি ড্ৰাইভাৰলৈ ঘূৰি ফুৰিবলহেঁতেন গাড়ী যিহেতু চলাব নাজানো শিকাই নাই গাড়ী চলাবলৈ এদিন কিবা এটা ভিডিঅ' দেখিছিলোঁ চলোৱা এদিন ভিডিঅ' এটা দেখিছিলোঁ ভিডিঅ' চলোৱা নহয় ৰ'বা ভিডিঅ'ত সেই নিউজ বজাইছে গাড়ী চলাব জানো বুলি মই ক'ৰবাত দেখিছোঁ লাইচেঞ্চ নাই লাইচেঞ্চ বাদ দিয়া লাইচেঞ্চ লাগিব মোৰ প্ৰথমতেতো চলাব শিকিব লাগিব ন প্ৰথমতে ক'ত ক'লে গাড়ী চলাব আজিলৈকে মই গাড়ী কিনিছোঁহে নাই চলাব পৰা কিমান ক'লে মোক শিকিবলৈ নাই মোৰ নাই এই যে মহাৰাণী টাইপ বহি যোৱাটো মজাটো বেলেগ এতিয়া মই কি হয় জানান নাই GPS চোৱা মই এগৰাকী ৰাস্তা চিনি নাপায় মই গোটেই এখন সেই ৰাণী ভাৰমে গৈছে মোৰ
এনে নতুন গাড়ী আগফালে কোনোবা এজনতো ৰাণী বহাবই লাগিব ভাল লাগিল গীতালিবা কিবা থাকি গ'ল কোৱা ক'বলৈ থাকিল মানে কি আৰু সংগীতৰ যাত্ৰা চলিলে এবাৰ শ্ব' ক'ৰ পৰা আৰম্ভ হ'ব শ্ব' আমাৰ বাইহাটাৰ পৰা হ'ব বাইহাটা চাৰিআলি বাইহাটাৰ পৰা হ'ব বাইহাটাৰ পৰা 15 তাৰিখে 14 তাৰিখে নকৰা 14 তাৰিখে এতিয়ালৈকে কথা চলিয়ে আছে মানে এতিয়ালৈকে হোৱা নাই কিন্তু নহ'লে ভালেই পাওঁ 14 তাৰিখে ঘৰত অলপ সময় বিহু বুলি আৰু তাৰপৰা কণ্টিনিউ চলি থাকিব কণ্টিনিউ আছে খালি এটাই জানো যে কামবোৰ কৰি থাকোঁ মানুহে পটককৈ বেয়াটো কৈ দিয়ে মানুহৰ ষ্ট্ৰাগল লাইফটো কেতিয়াও নাচায়গৈ আমাৰ যিখিনি মানে আমাৰ শুভাকাংক্ষী কথা কৈছোঁ আমাক ভাল পায় কাৰণে বাৰু বেয়াকৈ কয় কিন্তু বেয়াটো এনেকুৱা পৰ্যায়ে ক'ব নালাগে যে অন্তৰত দুখ পায় এতিয়া আমি যেনেকৈ কথা ক'লে দুখ পায় মানুহে বেয়াকৈ যদি কৈ দিওঁ দুখ পায় যে তেওঁ ইমান বেয়াকৈ কৈ দিছে দুখ পায় ন তেওঁলোকে আমিও মানুহতো আমি মানে এগৰাকী সংগীত শিল্পী হোৱাৰ উপৰিও আমি মানুহ গতিকে মই ভাবোঁ বেয়াকৈ কোৱাৰ আগত অলপ চালি জাৰি চাব লাগে যিহেতু আমি এতিয়ালৈকে তেনেকুৱা ধৰণৰ একদম মানে সস্তীয়া জনপ্ৰিয়তাত যোৱা নাই ন আমি এটা ৱেট ৰাখিয়ে কাম কৰি গৈ আছোঁ মই ভাবোঁ চবকে নাসাঙুৰিলে হ'ল ধুনীয়াকৈ সংগীত এনেকুৱা এটা বস্তু মেডিচিন হয় বহুত মানুহক তেনেকৈ থেৰাপি দিয়ে গতিকে সেই বস্তুটো বিকৃত কৰাটো মানে ভাল নালাগে দুখ পাওঁ একচুৱেলি যিহেতু সৰুৰে পৰা গানৰ লগতেই জড়িত গতিকে মই ভাবোঁ ভাল সংগীত শুনক ভালকৈ ভাল সংগীতৰ হেৰি নাই ভিউৱাৰ্ছ নাথাকে ভেলু নাই গতিকে মই ভাবোঁ সংগীতটো বেলেগ বস্তু বুজিলে মানুহে ভালকৈ সোমালেহে বুজি পালে মানুহে তেতিয়া উপলব্ধি কৰিব এগৰাকী মানুহক সংগীতপ্ৰেমী মানুহক বেয়াকৈ ক'লে কিমান আঘাত পায় আমি বহুত বেছি আৱেগিক যিহেতু আৰু সংগীতৰ মানুহখিনি আৰু অলপ বেলেগ এটা বেলেগ কিন্তু পটককৈ দুখ লাগে পটককৈ খং উঠে আমাৰ মানুহবিলাক অলপ আলসুৱা বহুত বেছি আলসুৱা কাৰণ এটা শব্দত চকু পানী ওলাই যেতিয়া সংগীতৰ গানৰ এটা শব্দত যদি চকু পানী ওলাব পাৰে কিমান তেতিয়াহ'লে আলসুৱা হ'ব আৰু সেইসকলকে কোনোবাই কি বুলি কি যে কয় মানে দুখ লাগে কিমান এই পৰিৱেশটো যিটো হৈ আছে সেই পৰিৱেশত আমাৰ আধাখিনি শিল্পীসকল মানে দুখ পাইছে আৰু মানে কামত একেবাৰে ধ্যান দিব পৰা নাই মানে কি কৰি আছোঁ এনেকুৱা লাগিছে কাৰণ যিহেতু আমাৰতো পেচা নিচা দুইটা এটাই ন আমিতো বেলেগ একো নকৰোঁ এইটোৱেই আমি বাছি ল'লোঁ পথটো গতিকে মই ভাবোঁ আপোনালোকে পটককৈ বেয়াকৈ কোৱাৰ আগত অলপমান হ'লেও ভাবি চাব বিদায় লওঁ তেতিয়াহ'লে আজিলৈ নিশ্চয় ধন্যবাদ থাকি গ'ল আকৌ বহিম আকৌ কেতিয়া বহিম ঠিকেই নাই হয়তো আৰু 20 বছৰ মান নাই ইয়াৰ পিছৰ পৰা সুমিত দা আৰু আপুনি একেলগে বহিম সেইটো আৰু বেছি ভাল লাগিব আজিলৈ বিদায় ল'ব পাৰোঁ তো এয়া আছিল কিছু পৰিমাণে অকণমানকৈ প্ৰথমটো এপিছ'ড গীতালি দেৱীৰ সৈতে আৰু পৰৱৰ্তী সময়ত আমি আকৌ বহিম এনেধৰণে আগবাঢ়ি গৈ থাকিম আৰু বিহু আহিছে সকলোলৈকে শুভেচ্ছা জনালোঁ গীতালিবালৈ শুভেচ্ছা জনালোঁ সকলোৱে বিহু উদযাপন কৰক গান শুনক সেয়া আশা কৰিছোঁ বিদায় লৈছোঁ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ